Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীৰ কথা স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 14 সেমিকন্ডাক্টৰ ডিভাইচেছ এণ্ড ডিজিটেল সাৰ্কিটছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো এই চেপ্টাৰটো যে আমি সেমিকন্ডাক্টৰ হোলৰ ওপৰত ডিসকাস কৰিলো হয়নে। তাৰপিছত আমি কি চালো হোল আৰু ফ্ৰী ইলেক্ট্ৰনে সেমিকন্ডাক্টৰত কেনেদৰে কাৰেন্ট প্ৰডিউস কৰে বা কি কাৰেন্ট কণ্ডাক্ট কৰে। ঠিক আছে, তোমালোকে চালানে ভিডিঅ'টো, যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম, এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু সেই টপিকটো হৈছে যে কি যে টাইপছ অফ সেমিকন্ডাক্টৰ। ঠিক আছে, মানে কি আমি আজি জানিম যে কি সেমিকন্ডাক্টৰ টাইপসমূহ কি কি। ঠিক আছে, এতিয়া চাই লোৱা আমাৰ কি হয় সেমিকন্ডাক্টৰ টাইপ বিশেষকৈ দুটা হয়। ঠিক আছে, এটা হৈছে কি আমাৰ ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ আৰু ইটো হৈছে কি আমাৰ এক্সট্ৰিনসিক সেমিকন্ডাক্টৰ। ঠিক আছে, এতিয়া আমি ইয়াৰ ডেফিনেশ্যনটো চাই লওঁ প্ৰথমতে যে কি ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ কি হয়। ঠিক আছে, এতিয়া কি কৈছে দি পিয়ৰ সেমিকন্ডাক্টৰ্ছ আৰ কল কি ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ্ছ, মানে কি আমাৰ যিবোৰ সেমিকন্ডাক্টৰ পিয়ৰ হয় মানে কি আমি নেচাৰেলি পাম তেনেকুৱা ধৰণৰ সেমিকন্ডাক্টৰবোৰক আমি কি বুলি ক'ম ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ বুলি ক'ম। ঠিক আছে, ফৰ এক্সাম্পল তোমালোকে লিখি ল'বা ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ যে কি হ'ব আমাৰ সিলিকন, জাৰ্মেনিয়াম। ঠিক আছে, হ'ল তোমালোকে বুজি পালা। এতিয়া কি হৈছিলে আমাৰ যে আমি যেতিয়া সেমিকন্ডাক্টৰৰ ওপৰত ডিসকাস কৰিছিলোঁ তেতিয়া আমি কি চাইছিলোঁ যে সিলিকনৰ ওপৰত ডিসকাস কৰিছিলোঁ হয়নে। এতিয়া কি হয় সিলিকনৰ কি হয় ভেলেন্স চেলত 4টা ইলেক্ট্ৰন থাকে হয়নে। আৰু যদি আমি কি কৰোঁ সিলিকনৰ এটা যদি কি লওঁ ক্ৰিষ্টেল লওঁ, ঠিক আছে, বাকি এটা এৰেঞ্জমেণ্ট লওঁ, তেতিয়া কি হ'ব আমাৰ ইয়াক এনেকৈ ই কি হ'ব আমাৰ কোভেলেণ্ট বন্ধ হৈ থাকিব। ঠিক আছে, ঠিক তেনেকৈ এইফালে কি হ'ব আমাৰ বন্ধ হৈ থাকিব সিলিকন। ঠিক তেনেকৈ তুমি জাৰ্মেনিয়ামৰ ল'লেও কি হ'ব তাৰ ভেলেন্সতো 4টা ইলেক্ট্ৰন থাকে, তুমি এনেদৰে কি কৰিব পাৰা জাৰ্মেনিয়ামৰ এটা এৰেঞ্জমেণ্ট ল'ব পাৰা। ঠিক আছে, এতিয়া কি হ'ব এইফালে সিলিকন, এইফালে হ'ব কি সিলিকন, আৰু কি হ'ব আমাৰ যেতিয়া এই সেমিকন্ডাক্টৰসমূহ পিয়ৰ হয় তাক আমি কি বুলি কওঁ ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ বুলি কওঁ। আৰু কি হৈছিলে আমি যেতিয়া কি কৰিছিলোঁ এই সেমিকন্ডাক্টৰসমূহ ডিসকাস কৰিছিলোঁ আমি গম পাইছিলোঁ যে কি 0 কেলভিন টেম্পাৰেচাৰ মানে কি একেবাৰে ল' টেম্পাৰেচাৰত কি হৈছিলে ই কি হৈছিলে আমাৰ ইনসুলেটৰ হিচাপে বিহেভ কৰিছিলে, মানে কি হৈছিলে ইয়াত কোনো ফ্ৰী ইলেক্ট্ৰন বা কি হ'ল নাছিলে হয়নে। আৰু যেতিয়া কি কৰিছিলোঁ আমি ইয়াক হিট কৰিছিলোঁ তেতিয়া কি হৈছিলে আমাৰ হিট কৰাৰ পিছত কি হৈছিলে যে ইয়াৰ পৰা এটা ইলেক্ট্ৰন এনেকৈ কি হৈছিলে এটা বা কিছুমান বন ভাগি কি হয় ইলেক্ট্ৰনসমূহ এনেকৈ ওলাইছিলে ফ্ৰী হৈছিলে। ঠিক আছে, আৰু ফ্ৰী হোৱাৰ কাৰণে এইটোক আমি কি বুলি কৈছিলোঁ ফ্ৰী ইলেক্ট্ৰন বুলি কৈছিলোঁ হয়নে। এতিয়া কি হৈছিলে আমাৰ যেতিয়া ইয়াক আমি হিট কৰিছিলোঁ আৰু যেতিয়া কি হৈছিলে আমাৰ ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ ওলাইছিলে তেতিয়া কি হৈছিলে আমাৰ যিমানটা ইলেক্ট্ৰন ওলাইছিলে সিমানটাই কি হৈছিলে আমাৰ হোল ফৰ্ম হৈছিলে। মানে কি হ'ব এতিয়া আমি কি ক'ব পাৰিম যে কি পিয়ৰ সেমিকন্ডাক্টৰসমূহত কি হ'ব আমি যেতিয়া হিট কৰিম আৰু তাৰ পৰা যেতিয়া ইলেক্ট্ৰন ওলাই আহিব আৰু যেটা ইলেক্ট্ৰন ওলাই আহিব সেইটা কি হ'ব আমাৰ হোল প্ৰডিউচ হ'ব। ঠিক আছে, মানে কি হ'ব তোমালোকে ষ্টাৰ চিন দি লিখি ল'বা ইন কি ইন পিয়ৰ সেমিকন্ডাক্টৰ বা কি ইন ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ in intrinsic semiconductor কি হ'ব আমাৰ নাম্বাৰ অফ হোল কি হ'ব আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন ইকুৱেল হ'ব, মানে কি হ'ব NE মানে কি হ'ব নাম্বাৰ অফ ইলেক্ট্ৰন ইকুৱেল টু কি হ'ব আমাৰ প্ৰায় ইকুৱেল টু হ'ব নাম্বাৰ অফ হোল। ঠিক আছে, তোমালোকেতো NE মানে নাম্বাৰ অফ ইলেক্ট্ৰন বুলি লিখি ল'বা আৰু NS মানে নাম্বাৰ অফ হোল বুলি লিখি ল'বা। ঠিক আছে, আমি কি গম পাইছিলোঁ ইয়াত আমি হিট দিওঁতে কি হৈছিলে আমাৰ কিছুমান বন ভাগি ইলেক্ট্ৰনসমূহ ওলাইছিলে আৰু যেটা ইলেক্ট্ৰন ওলাইছিলে সেইটা কি হৈছিলে আমাৰ হোল প্ৰডিউচ হৈছিলে। সেইকাৰণে কি হ'ব আমাৰ এই পিয়ৰ সেমিকন্ডাক্টৰসমূহ বা কি ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰত ইলেক্ট্ৰন আৰু হোলৰ কি হ'ব সংখ্যা আমাৰ কি হ'ব ছেম হ'ব। ঠিক আছে, এতিয়া কি হৈছিলে আমাৰ ইয়াক কি হৈছিলে যেতিয়া আমি হিট দিছিলোঁ তেতিয়া কি হৈছিলে ইলেক্ট্ৰনটো ওলাই আহিছিলে ফলত ই কি কৰিছিলে কণ্ডাক্ট কৰিছিলে। মানে কি হ'ব আমাৰ এই পিয়ৰ বা ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰে কি হ'ব টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু কণ্ডাক্টিভিটিটো। মানে কি হৈছিলে ইয়াক হিট দিয়াৰ কাৰণে কি হৈছিলে ইয়াৰ পৰা ইলেক্ট্ৰনটো ওলাইছিলে প্ৰথমতে কি হৈছিলে আমাৰ কি হৈছিলে ইনসুলেটৰ হিচাপে বিহেভ কৰিছিলে। ইয়াক যেতিয়া হিট বা কি কৈছিলোঁ এনাৰ্জি দিছিলোঁ তেতিয়া কি হৈছিলে ইয়াৰ পৰা ইলেক্ট্ৰন ওলাইছিলে ফলত কণ্ডাক্ট কৰিছিলে। আৰু সেইকাৰণে আমি কি লিখিব পাৰোঁ যে তোমালোকে ষ্টাৰ চিন দি লিখি ল'বা দি ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ডিপেণ্ডছ অন কি হ'ব আমাৰ টেম্পাৰেচাৰ। ঠিক আছে, বুজি পালা। এটা দুটা পইণ্ট লিখি ল'বা, এটা হ'ব কি আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰনটো কি হ'ব ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰত নাম্বাৰ অফ হোলৰ ইকুৱেল হ'ব, আৰু কি হ'ব আমাৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি কি হ'ব ডিপেণ্ড কৰিব টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব। মানে কি হ'ব যিমানে টেম্পাৰেচাৰ ইনক্ৰিজ হ'ব সিমানে কি হ'ব আমাৰ ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই আহিব আৰু যেতিয়া ইলেক্ট্ৰন ওলাই আহিব ফ্ৰী ইলেক্ট্ৰনৰ কাৰণে কি কৰিব আমাৰ এই সেমিকন্ডাক্টৰে কণ্ডাক্ট কৰিব কিটো কাৰেণ্টটো। ঠিক আছে, সেইকাৰণে কি হ'ব আমাৰ
এই ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি কি হ'ব ডিপেণ্ড কৰিব টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে ইমানকৈ বুজি পালা এটা কি হ'ব আমাৰ এতিয়া আমাৰ কি হৈছে ইয়াৰ পৰা ইলেক্ট্ৰন কি হৈছে এনেকৈ ওলাইছিলে ঠিক আছে মানে কি হ'ব যিমানে আমি কি কৈছিলোঁ টেম্পাৰেচাৰ দিছিলোঁ সিমানে কি হৈছিলে আমাৰ ইয়াৰ পৰা সিমানে মানে কি হৈছিলে ইয়াৰ পৰা বনটো ভাগিছিলে বন ভগাৰ কাৰণে কি হৈছিলে ইলেক্ট্ৰন ওলাই আহিছিলে আৰু ফলত কি হৈছিলে আমাৰ এই পিয়ৰ ছেমিকণ্ডাক্টৰসমূহত কি হয় এটা ছিগনিফিকেণ্ট মানে কি এটা যিকোনো এটা এমাউণ্টতহে কি হয় ইলেক্ট্ৰনসমূহ ফ্ৰী হয় ঠিক আছে আৰু সেইকাৰণে আমি কি লিখিব পাৰিম যে ষ্টাৰ চিন্তা দি তোমালোকে লিখি ল'বা এইখন লিখি দিছোঁ নট এনাফ চাৰ্জ কেৰিয়াৰ্ছ ঠিক আছে মানে কি হ'ব আমাৰ যিহেতু ইয়াক আমি হিট কৰাৰ কাৰণে কি হৈছিলে ইয়াৰ পৰা বনসমূহ ভাগি মানে কি ইয়াৰ কিছুমান বন ভাগি কিছুমান এটা নিৰ্দিষ্ট এমাউণ্টত কি হৈছিলে ইলেক্ট্ৰন ওলাইছিলে ফলত কি হৈছিলে আমাৰ কণ্ডাক্ট কৰিছিলে কাৰেণ্টটো সেইকাৰণে আমি কি লিখিব পাৰিম ইয়াত আমাৰ কি হয় চাৰ্জ কেৰিয়াৰ মানে কি ইলেক্ট্ৰন বা হোল আমি জানো যে কি ছেমিকণ্ডাক্টৰত কি হয় ইলেক্ট্ৰন আৰু হোল দুইটাৰ কাৰণে কি হয় আমাৰ কাৰেণ্ট কণ্ডাক্ট হয় আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত যিহেতু আমি ইয়াত কি কৰিছোঁ হিট দিয়াৰ কাৰণে এটা নিৰ্দিষ্ট সংখ্যক ইলেক্ট্ৰন বা হোল প্ৰডিউচ হৈছে সেইকাৰণে কি হ'ব ইয়াত আমাৰ এনাফ কি নাই আমাৰ ইয়াত চাৰ্জ কেৰিয়াৰ নাথাকিব মানে কি হ'ব আমাৰ ইয়াত কাৰেণ্ট কণ্ডাক্ট কৰিবলৈ এটা নিৰ্দিষ্ট এমাউণ্টতহে কি থাকিব চাৰ্জ কেৰিয়াৰ থাকিব ঠিক আছে ইয়াত কি হ'ব ইয়াত আমাৰ বেছি চাৰ্জ কেৰিয়াৰ নাথাকে আৰু সেইকাৰণে আমি ইয়াত কি লিখিব পাৰিম যে কি নট এনাফ চাৰ্জ কেৰিয়াৰ আৰু সেইকাৰণে আমি কি লিখিব পাৰিম হেন্স দেয়াৰ কি হ'ব আমাৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ইজ কি হ'ব ল' ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো কি হ'ব ল' হ'ব ঠিক আছে মানে বুজি পালানে কি হ'ল আমি এই পিয়ৰ বা ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰবোৰ কি কৰিছিলোঁ হিট দি ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ ফ্ৰী কৰিছিলোঁ আৰু যেতিয়া আমি ইয়াৰ পৰা ইলেক্ট্ৰন ফ্ৰী কৰোঁ তেতিয়া কি হয় এটা নিৰ্দিষ্ট এমাউণ্টতহে কি হয় বনটো ব্ৰেক হৈ ইয়াৰ পৰা ইলেক্ট্ৰন ফ্ৰী হয় ফলত কি হয় আমাৰ ফ্ৰী ইলেক্ট্ৰন আৰু হোলৰ সৃষ্টি হয় আৰু যিহেতু কি কৰে ফ্ৰী ইলেক্ট্ৰনৰ হোলে কি কৰে আমাৰ চাৰ্জ কণ্ডাক্ট কৰে কাৰেণ্টটো কি হয় কণ্ডাক্ট কৰে আৰু সেইকাৰণে কি হ'ব আমাৰ এই ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰত এটা নিৰ্দিষ্ট সংখ্যকহে কি থাকিব ইলেক্ট্ৰন বা হোল থাকিব আৰু সেইকাৰণে কি হ'ব ইয়াত আমাৰ বেছি সংখ্যক কি নাথাকিব চাৰ্জ কেৰিয়াৰ বা কি ইলেক্ট্ৰন বা হোল নাথাকে সেইকাৰণে কি কৈছে সেইকাৰণে কি হ'ব আমাৰ এই পিয়ৰ ছেমিকণ্ডাক্টৰ বা ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰবোৰৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো কি হ'ব আমাৰ ল' হ'ব ঠিক আছে আৰু সেইকাৰণে কি লিখা হৈছে আমাৰ ইয়াত যে নট এনাফ চাৰ্জ কেৰিয়াৰ হেন্স দেয়াৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ইজ ল' ঠিক আছে তোমালোকে বুজি পালা এখন তোমালোকে পজ কৰি লিখি লোৱা হ'ল এইখিনি আছিলে কি আমাৰ ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰৰ কথা এতিয়া যিহেতু কি হৈ গ'ল আমাৰ ইয়াত চাৰ্জ কেৰিয়াৰ বেছি নাথাকে এনাফ নহয় সেইকাৰণে কি হ'ব মানে কি কাৰেণ্ট কণ্ডাক্ট কৰিবলৈ যিহেতু আমাৰ ইয়াত চাৰ্জ কেৰিয়াৰ এনাফ নহয় মানে বেছি নাথাকে সেইকাৰণে কি হ'ল আমাৰ ইয়াৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো ল' হ'ল আৰু ইয়াৰ কি হৈ যাব আমাৰ ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰৰ কাৰণে এটা ড্ৰবেক হ'ব ঠিক আছে কাৰণ কেলে কিছুমান কি হ'ব আমাৰ ইনষ্ট্ৰুমেণ্টত কি হ'ব যে কাৰেণ্ট চাৰ্জ কেৰিয়াৰসমূহ বেছি লাগিব কিহৰ কাৰণে ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো ভাল হ'বৰ কাৰণে মানে কি হাই হ'বৰ কাৰণে ঠিক আছে আৰু সেইকাৰণে কি কৰিলে ইয়াৰ কাৰণে আৰু এটা আমাৰ কি হ'ল ছেকেণ্ড টাইপৰ ছেমিকণ্ডাক্টৰ উলিয়ালে আৰু সেইটো হৈছে যে কি আমাৰ এক্সট্ৰিনছিক ছেমিকণ্ডাক্টৰ ঠিক আছে এতিয়া আমাৰ এক্সট্ৰিনছিক ছেমিকণ্ডাক্টৰ মানে কি আমি জানি লওঁ হা ঠিক আছে এইটো এতিয়া মোহাৰি দিওঁ হ'ব এতিয়া আমি এক্সট্ৰিনছিক ছেমিকণ্ডাক্টৰ জনাৰ আগতে প্ৰথমতে আমি কি জানিম যে আমাৰ ডপিং মানে কি হয় ঠিক আছে এইটো মোহাৰি দিওঁ হ'ব এতিয়া তোমালোকে লিখি লোৱা ডপিং মানে কি লিখি লোৱা ডপিং মানে হৈছে যে কি তোমালোকে ডেফিনেশ্যনটো লিখি ল'বা দি প্ৰচেছ অফ এডিং impurities to a pure semiconductor to increase its conductivity কি হ'ব আমাৰ conductivity is called doping ঠিক আছে মানে কি হ'ব আমাৰ যেহেতু ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰবোৰত কি হৈছিলে আমাৰ চাৰ্জ কেৰিয়াৰসমূহ বেছি নাছিলে মানে কি ভাল কি হ'বলৈ কাৰেণ্ট কণ্ডাক্টিভিটি হ'বলৈ মানে কি কাৰেণ্ট ফ্ল' হ'বলৈ সেইকাৰণে কি কৰিলে আমাৰ সেই ইন্ট্ৰিনছিক বা কি পিয়ৰ ছেমিকণ্ডাক্টৰসমূহত কিছুমান ইম্পিউৰিটি এড কৰা হ'ল আৰু ইম্পিউৰিটি এড কৰাৰ কাৰণে কি হ'ব তাৰ
আমাৰ কণ্ডাক্টিভিটিটো ইনক্ৰিজ হ'ব আৰু যিটো প্ৰচেছত কি হ'ব আমাৰ সেই ইম্পিউৰিটিটো এড কৰি সেই ছেমিকণ্ডাক্টৰটো কণ্ডাক্টিভিটিটো ইনক্ৰিজ কৰা হয় সেই প্ৰচেছটোকে আমি কি বুলি ক'ম ডপিং বুলি ক'ম ঠিক আছে আপোনালোকে লিখি লওক ডপিং মানে কি হ'ব এতিয়া কি হ'ব আমাৰ এই ইম্পিউৰিটি হিচাপে কি কৰিম আমি কিছুমান এটম ইউজ কৰিম ঠিক আছে এতিয়া লিখি লোৱা তোমালোকে দি impurity atoms added is called কি হ'ব আমাৰ R called লিখো dopants ঠিক আছে মানে কি হ'ব আমি যিসমূহ এটমক ইম্পিউৰিটি হিচাপে আমি ইয়াত ইউজ কৰিম ডপিং কৰিবলৈ সেই সমূহক আমি কি বুলি ক'ম ডপেন্টছ বুলি ক'ম ঠিক আছে ডপেন্টছ বাকি ডপেন্ট হয় মানে যেহেতু কি হৈছে বেছি হ'ব সেইকাৰণে ডপেন্টছ বুলি লিখি দিছোঁ হ'ল মানে কি হ'ব এতিয়া গম পালা যে ডপিংটো কি হ'ব আমাৰ পিয়ৰ ছেমিকণ্ডাক্টৰটো কণ্ডাক্টিভিটি ইনক্ৰিজ কৰিবলৈ আমি কি কৰোঁ যিটো প্ৰচেছৰ সহায়ত আমি ইম্পিউৰিটি এড কৰোঁ তাক আমি কি বুলি কওঁ ডপিং বুলি কওঁ আৰু আমাৰ সেই যিবোৰ এটম আমি ইম্পিউৰিটি হিচাপে ব্যৱহাৰ কৰোঁ সেইবোৰক আমি কি বুলি কওঁ ডপেন্টছ বুলি কওঁ ঠিক আছে এতিয়া কি হ'ব আমি চাওঁ আহা যে কি এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰ মানে কি এতিয়া চাই লোৱা আমাৰ এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰ ডেফিনেশ্যনটো কি দি থোৱা আছে The semiconductors obtained by adding or doping the pure semiconductor with small amount of certain specific impurity atoms having valency defined from that of the host atoms are called extrinsic semiconductor মানে কি আমি মানে যিবোৰ ছেমিকণ্ডাক্টৰ কি কৰিব পাৰোঁ এই ডপিঙৰ সহায়ত প্ৰস্তুত কৰোঁ সেইবোৰ ছেমিকণ্ডাক্টৰক আমি কি বুলি ক'ম এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰ বুলি ক'ম ঠিক আছে সেইটোৱে লিখি থোৱা আছে কিন্তু ইয়াত কি বুলি লিখা আছে যে ছেমিকণ্ডাক্টৰটো কি obtained by কি বুলি কৈছে এডিং অৰ ডপিং পিয়ৰ ছেমিকণ্ডাক্টৰ উইথ সম এমাউণ্ট অফ চাৰ্টেন স্পেচিফিক ইম্পিউৰিটি মানে কি হ'ব আমাৰ এটা চাৰ্টেন এমাউণ্টত ইম্পিউৰিটি কি কৰিব লাগিব আমি ইয়াক এড কৰিব লাগিব তাকে আমি কি বুলি কওঁ ডপিং বুলি কওঁ হয়নে আৰু কি বুলি কৈছে হেভিং ভেলেঞ্চি ডিফাইণ্ড ফ্ৰম ডেট অফ দি হোষ্ট এটম আৰু কি হ'ব যিটো ছেমিকণ্ডাক্টৰ আমি এটমটোত কি কৰিম ডপিং কৰিম আৰু যিটো ইউজ কৰিম মানে কি হ'ব আমাৰ ডপেণ্টটোৰ ভেলেঞ্চ কি হ'ব ভেলেঞ্চি কি হ'ব লাগিব আমাৰ যিটো কি ক'ম এটমত এড কৰিম তাতকৈ বেলেগ হ'ব লাগিব ঠিক আছে সেইটো কেনেকৈ হ'ব আমি বুজাম ঠিক আছে আৰু সেইকাৰণে কি হ'ব হোষ্ট এটম হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ এই ডপেণ্টসমূহৰ আৰু এই হোষ্ট এটমটোৰ যিহেতু ভেলেঞ্চি বেলেগ বেলেগ হয় তাৰ ওপৰত ভিত্তি কৰি কি হয় এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰত আকৌ দুটা টাইপত ভাগ কৰিছে ঠিক আছে এটা হৈছে কি পি টাইপ ছেমিকণ্ডাক্টৰ আৰু আনটো হৈছে কি এন টাইপ ছেমিকণ্ডাক্টৰ ঠিক আছে মানে কি হ'ল যিহেতু কি কৈছে আমাৰ দি ছেমিকণ্ডাক্টৰ্ছ অবটেইনড বাই এডিং অৰ ডপিং দি পিয়ৰ ছেমিকণ্ডাক্টৰ উইথ সম চাৰ্টেন এমাউণ্ট অফ স্পেচিফিক ইম্পিউৰিটি মানে কি হ'ব আমি জানো যে কি এই চাৰ্টেন এমাউণ্ট অফ স্পেচিফিক ইম্পিউৰিটিখিনি কি কোনোবা এটা ছেমিকণ্ডাক্টৰ যেতিয়া এড কৰা হয় তাক আমি কি বুলি কওঁ ডপিং বুলি কওঁ হয়নে আৰু কি হৈছে আমাৰ এইটো মানে কি হ'ব ডপিং কৰি পাম আৰু কি হ'ব হেভিং ভেলেঞ্চি ডিফাইণ্ড ফ্ৰম ডেট অফ দি হোষ্ট এটম আৰু কি হ'ব যিটো এটমত আমি ইউজ কৰিম সেই ইম্পিউৰিটিটো সেই ইম্পিউৰিটি এটমটো কি হ'ব লাগিব সেই হোষ্ট এটমটোতকৈ তাৰ ভেলেঞ্চিটো বেলেগ হ'ব লাগিব ঠিক আছে মানে কি হ'ব ওচৰে পাজৰে থাকিব লাগিব হ'ল আৰু তাকে আমি কি বুলি ক'ম এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰ বুলি ক'ম যদি তোমালোকৰ ডেফিনেশ্যন আহে তোমালোকে এইটো লিখিবা ঠিক আছে তোমালোকৰ ডপিং কি সুধিব পাৰে কেতিয়াবা এক মাৰ্কৰ কুৱেশ্যন এইটো লিখি দিবা হ'ব এতিয়া কি হ'ব আমাৰ এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰত আমি কি কৰিব লাগিব সদায় ডপিং কৰিব লাগিব ঠিক আছে আৰু সদায় তোমালোকে মনত ৰাখিবা যেতিয়া আমি ডপিং কৰিম তেতিয়া কি হ'ব লাগিব আমাৰ ষ্টাৰ চিন্তা দি লিখি ল'বা আমাৰ এই ডপেণ্টসমূহ কি হ'ব নোৱাৰিব আমাৰ সেই যিটো আমি লেটিছ বা কি হ'ব এটমৰ ষ্ট্ৰাকচাৰত এড কৰিম তাৰ লেটিছটো কি কৰিব নোৱাৰিব মানে ডিষ্টৰ্ট কৰিব নোৱাৰিব মানে কি সেই লেটিছটো বেলেগ কৰি দিব নোৱাৰিব ঠিক আছে আমাক কি ভাঙি দিব নোৱাৰিব সেইকাৰণে আমি কি লিখিম দি ডপেণ্ট শুড নট কি হ'ব ডিষ্টৰ্ট লেটিছ ঠিক আছে মানে কি হ'ব আমি যিসমূহ ডপেণ্ট ইউজ কৰিম সেই ডপেণ্টখিনিয়ে কি কৰিব লাগিব আমি যিটো এটমৰ লেটিছত বা ক্ৰিষ্টেলত কি কৰিম ইউজ কৰিম তাৰ আমাৰ লেটিছটো ভাঙি দিব নোৱাৰিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব লাগিব আমাৰ কি হ'ব চাইজ অফ ডপেণ্টটো কি হ'ব লাগিব আমাৰ প্ৰায় চিমিলাৰ হ'ব লাগিব কি হ'ব আমাৰ চাইজ অফ দি এটম অফ দি কি হ'ব আমাৰ ক্ৰিষ্টেল ঠিক আছে মানে কি হ'ব আমাৰ ক্ৰিষ্টেলটোৰ এটমৰ সৈতে কি হ'ব লাগিব ডপেণ্টটোৰ চাইজ প্ৰায় চিমিলাৰ মানে কি ওচৰে পাজৰে থাকিব লাগিব ঠিক আছে আৰু সেইকাৰণে কি কৈছে দি ডপেণ্ট শুড নট ডিষ্টৰ্ট দি লেটিছ আৰু সেইকাৰণে কি লিখিব পৰা হেন্স দি এমাউণ্ট অফ ডপেণ্ট শুড বি স্মল ঠিক আছে
মানে কি হ'ব আমি ইয়াত স্মল এমাউণ্ট অফ ডোপেন ইউজ কৰিব লাগিব মানে কি হ'ব আমাৰ ইম্পিউৰিটি এটমসমূহ ইউজ কৰিব লাগিব যাতে কি নহয় আমাৰ সেই লেটিছটো ভাগি নাযায় সেই ডোপেনটোৰ কাৰণে কি নহয় আমাৰ সেই লেটিছটো কি হৈ নাযায় আমাৰ ডিষ্টৰ্ট হৈ নাযায় ঠিক আছে আৰু সেইকাৰণে কি হ'ব লাগিব আমাৰ সেই ডোপেনটোৰ চাইজটো কি হ'ব লাগিব আমাৰ সেই ক্ৰিষ্টেলটোত থকা এটমটোৰ চাইজৰ সৈতে প্ৰায় সিমিলাৰ হ'ব লাগিব ঠিক আছে আৰু কি হয় আমাৰ ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰো কি হয় আমাৰ গ্ৰুপ 14 ঠিক আছে গ্ৰুপ 14 ৰ এলিমেন্টসমূহ ধৰা হয় ঠিক আছে আৰু সেইকাৰণে কি হয় আমাৰ এই এক্সট্ৰিনসিক সেমিকন্ডাক্টৰসমূহত প্ৰায় কি ধৰা হয় গ্ৰুপ 13 এণ্ড কি হয় 15 ৰ এলিমেন্টসমূহক ধৰা হয় ঠিক আছে এলিমেন্টস ঠিক আছে এটা কি হ'ব আমাৰ সেইকাৰণে যেহেতু ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ বা কি পিওৰ সেমিকন্ডাক্টৰসমূহ পিৰিয়ডিক টেবুলৰ 14 এলিমেন্ট গ্ৰুপ 14 ৰ এলিমেন্টসমূহ ধৰা হয় আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত যেহেতু আমি ডপিং কৰিব লাগিব আৰু ডপিং কৰোঁতে কি হ'ব লাগে আমাৰ তাৰ যেহেতু ভেলেন্সিটো বেলেগ বেলেগ হ'ব লাগে আৰু কি হ'ব লাগিব আমাৰ ডপেন্টৰ সাইজটো কি হ'ব লাগিব এই এটমটোৰ ক্ৰিষ্টেলটো কি হ'ব লাগিব সাইজৰ সৈতে যেহেতু প্ৰায় ওচৰ পাজৰে থাকিব লাগিব সেইকাৰণে কি কৰা হ'ব আমাৰ ইয়াত যেহেতু 14 গ্ৰুপৰ এলিমেন্টসমূহ ধৰা হ'ব সেইকাৰণে আমি কি কৰিম এক্সট্ৰিনসিক সেমিকন্ডাক্টৰত 13 আৰু 15 গ্ৰুপৰ এলিমেন্টখিনি আমি ধৰিম ঠিক আছে এটা কি হ'ব আমি ডপিংৰ ওপৰত ভিত্তি কৰি বাকি ইম্পিউৰিটিসমূহৰ ওপৰত ভিত্তি কৰি কি কৰিব পাৰো এই এক্সট্ৰিনসিক সেমিকন্ডাক্টৰসমূহক আকৌ কি কৰিব পাৰো দুটা ভাগত ভাগ কৰিব পাৰো এটা আমি চাম যে কি সেই ভাগিটা কি ঠিক আছে আৰু সেই ভাগিটা হ'ব এটা কি হ'ব এন টাইপ সেমিকন্ডাক্টৰ হ'ব আৰু এটা হ'ব কি এটা পি টাইপ ঠিক আছে এটা আমি চাইলো প্ৰথম দেখা যে কি পি টাইপ সেমিকন্ডাক্টৰ কি হয় হ'ব এইখিনি তোমালোকে পজ কৰি লিখি লবা এটা মোহাই দিও ঠিক আছে হ'ব এতিয়া আমি চাই লওঁ যে কি আমাৰ এক্সট্ৰিনসিক সেমিকন্ডাক্টৰ টাইপসমূহ কি ঠিক আছে এতিয়া আমাৰ এক নম্বৰ টাইপটো চাই লওক পি টাইপ সেমিকন্ডাক্টৰ এটা তাৰ ডেফিনেশনটো চোৱা কি দি আছে when a small amount of trivalent impurity is added to a pure semiconductor it is called কি p type semiconductor মানে কি যেতিয়া আমাৰ pure semiconductor বা intrinsic semiconductor আমি কি কৰিম trivalent impurity ইউজ কৰিম বাকি ডপ কৰিম তেতিয়া আমাৰ তাত যেটো আমাৰ semiconductor প্ৰডিউস হ'ব তাক আমি উৎপন্ন হ'ব তাক আমি কি বুলি কম p type semiconductor বুলি কম ঠিক আছে মানে কি হ'ব আমি ইয়াত কি ইউজ কৰিম trivalent impurity ইউজ কৰিম trivalent impurity মানে কি হ'ব এতিয়া আমাৰ trivalent impurity মানে কি হ'ব আমাৰ এই ট্ৰাইভেলেন্ট ইম্পিউৰিটিত কি হয় এটমৰ ভ্যালেন্স সেলত কেটা ইলেক্ট্ৰন থাকে তিনটা ইলেক্ট্ৰন থাকে যেহেতু ট্ৰাইভেলেন্ট বুলি কৈছে সেইকাৰণে কি থাকিব আমাৰ ভ্যালেন্স সেলত তিনটা ইলেক্ট্ৰন থাকিব ঠিক আছে মানে কি হ'ব আমাৰ কোনটো গ্ৰুপৰ এলিমেন্ট হ'ব পিৰিয়ডিক টেবুলৰ গ্ৰুপ 13 ৰ আহিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ গ্ৰুপ 13 ৰ এলিমেন্ট আহিব ৰবা গ্ৰুপ 13 ৰ এলিমেন্ট আহিব ঠিক আছে এলিমেন্টস For example, তুমি লব পাৰা গেলিয়াম লব পাৰা ঠিক আছে বা ইন্ডিয়াম লব পাৰা ঠিক আছে মানে কি হ'ব গ্ৰুপ 13 ৰ এলিমেন্ট সমূহ কিহত আহিব আমাৰ ট্ৰাইভেলেন্ট ইম্পিউৰিটিত আহিব ঠিক আছে এটা কি হ'ব আমি এই ইম্পিউৰিটি সমূহ কি কৰিম পিওৰ সেমিকন্ডাক্টৰত এড কৰিম ঠিক আছে বাকি ডপ কৰিম হ'ব এটা ফৰ এক্সাম্পল হ'ব কি আমাৰ পিওৰ সেমিকন্ডাক্টৰ বাকি ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ আমি কি পাইছিলো যে সিলিকন জাৰ্মেনিয়াম ধৰিছিলো হয়নে আজি আমি কি কৰিম জাৰ্মেনিয়ামকে লওঁ ঠিক আছে মানে কি আমি যোৱা ভিডিও কেইটাত সিলিকন চাইছিলো আজি আমি চাম যে কি জাৰ্মেনিয়ামৰ কথা হ'ব এটা কি হ'ব আমাৰ জাৰ্মেনিয়ামৰ কি হয় ভ্যালেন্স সেলত 4টা ইলেক্ট্ৰন থাকে সিলিকনৰ কি থাকে 4টা থাকে কাৰণ কেলে জাৰ্মেনিয়ামৰ কি হয় এটমিক নাম্বাৰ 32 হয় হয়নে আৰু ইয়াক আমি কেনেকৈ লিখিব পাৰো 2 8 18 আৰু 4 হয়নে মানে কি ইয়াৰ ভ্যালেন্স সেলত 4টা ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰনিক কনফিগাৰেশন এটা কি হ'ব ইয়াক যদি আমি কি কৰো লিভ ষ্ট্ৰাকচাৰ যদি আকো জাৰ্মেনিয়ামটো কি হ'ব জাৰ্মেনিয়াম তা ভ্যালেন্স সেলত কি হ'ব 4টা ইলেক্ট্ৰন থাকিব আৰু এটা আমি কি ধৰিম জাৰ্মেনিয়ামৰ এটা ক্ৰিষ্টেল ধৰিম ঠিক আছে আৰু সেইকাৰণে কি হ'ব জাৰ্মেনিয়াম এনেকৈ বন্ড কৰি থাকিব কোভেলেন্ট বন্ড ঠিক আছে আৰু যেতিয়া কি হ'ব জাৰ্মেনিয়াম এনেকৈ পিওৰ ষ্টেটত থাকিব মানে কি 0 কেলভিন ষ্টেটত বাকি লো টেম্পাৰেচাৰত থাকিব তেতিয়া কি হ'ব ই আমাৰ ইনসুলেটৰ হিচাপে বিহেভ কৰিব হয়নে আৰু ইয়াক কি হ'ব কন্ডাক্ট কৰাবলৈ আমি কি কৰিব লাগিব ইয়াক আমি হিট দিম বাকি এনাৰ্জি দি কি কৰিলো ইয়াৰ পৰা আমি ইলেক্ট্ৰনটো ফ্ৰী কৰিলো তেতিয়া কি হ'ব ইয়াৰ পৰা কন্ডাক্ট হ'ব হয়নে সেইকাৰণে ইয়াক যদি কি কৰা হয় হিট যদি কৰা হয় তেতিয়া কি হ'ব আমাৰ জাৰ্মেনিয়াম ঠিক আছে এটো হ'ব জাৰ্মেনিয়াম জাৰ্মেনিয়াম ঠিক আছে এটা কি কৰিব ইয়াত যদি আমি ইয়াৰ পৰা হিট কৰো তেতিয়া কি হ'ব ইয়াৰ পৰা এনেকৈ ইলেক্ট্ৰনটো এনেকৈ ওলাই যাব ঠিক আছে মানে কি হ'ব ইলেক্ট্ৰন ফ্ৰী হ'ব ফলত কি হ'ব ইয়াৰ পৰা আমাৰ কাৰেন্টটো কন্ডাক্ট হ'ব ঠিক আছে
এতিয়া কি হ'ব আমি এই পিওৰ সেমিকন্ডাক্টৰটো বা কি জাৰ্মেনিয়ামক কি কৰিব পাৰিম ডপ কৰি এনেকৈ কমকৈ এনাৰ্জি দিও কি কৰিব পাৰিম ইয়াত আমি কণ্ডাক্ট কৰিব পাৰিম এতিয়া হেতু আমি কেনেদৰে কৰিম তাক কি কৰিলে আমাৰ ইয়াত কিছুমান ট্ৰাইভেলেন্ট ইম্পিউৰিটি এড কৰিলে ঠিক আছে এতিয়া ইয়াত আমাৰ ট্ৰাইভেলেন্ট ইম্পিউৰিটি আমি কেনেদৰে এড কৰিম মানে কি গ্ৰুপ 13 ৰ এলিমেন্ট কি কৰিব পাৰিম ইয়াত আমি এড কৰিব পাৰিম ঠিক আছে আৰু যেহেতু কি হয় আমাৰ গ্ৰুপ 13 ৰ এলিমেন্টৰ কি হয় ভ্যালেন্সত তিনটাকে ইলেক্ট্ৰন থাকে মানে কি হ'ব গেলিয়ামৰ কি হ'ব আমাৰ এটমিক নম্বৰ কিমান হয় 31 হয় আৰু সেইকাৰণে ইয়াত কেটা থাকিব ইয়াৰ ভ্যালেন্সত ইলেক্ট্ৰন তিনটা থাকিব মানে কি 2 8 18 3 ঠিক আছে মানে কি থাকিব তিনটা ইলেক্ট্ৰন থাকিব আৰু সেইকাৰণে কি কৰিম আমি এই গেলিয়ামটো কি কৰিম এই জাৰ্মেনিয়ামৰ এই মাজত ইয়াত কি কৰিম এনেকৈ বহাই দিম ঠিক আছে মানে কি ইয়াৰ এই জাৰ্মেনিয়াম এটমটো আঁতৰাই ইয়াত কি বহাই দিম আমি এই ট্ৰাইভেলেন্ট ইম্পিউৰিটি এটা বহাই দিম ঠিক আছে আৰু ফলত কি হ'ব আমাৰ যেতিয়া আমি এই যে জাৰ্মেনিয়ামৰ জেগাত কি কৰিম গেলিয়ামটো বহাই দিম তেতিয়া আমাৰ কি আহিব যে কি হ'ব গেলিয়াম আহিলে ঠিক আছে গেলিয়ামৰ কি হয় ভ্যালেন্সত কেটা ইলেক্ট্ৰন থাকে তিনটা ইলেক্ট্ৰন থাকে সেইকাৰণে কি কৰিব আমাৰ তিনটা ইলেক্ট্ৰনে বাকি কেইটাৰ লগত এনেকৈ বন্ড ফৰ্ম কৰিব জাৰ্মেনিয়াম ঠিক আছে হল ঠিক তেনে কি হ'ব আমাৰ এফালে দিলোঁ এফালে জাৰ্মেনিয়াম ঠিক আছে জাৰ্মেনিয়াম আৰু কি হ'ব ধৰি লোৱা ইয়াতো যেহেতু গেলিয়ামৰ তিনটা থাকে সেইকাৰণে কি হ'ব এনেকৈ জাৰ্মেনিয়ামৰ লগত তিনিওফালে কি হ'ল আমাৰ এনেকৈ বন্ড ফৰ্ম কৰিলে আৰু কি হ'ব আমাৰ যেহেতু ইয়াত চাৰিটা কি নাথাকে ভ্যালেন্স ইলেক্ট্ৰন নাথাকে সেইকাৰণে কি হ'ব আমাৰ এই কিনাৰ জাৰ্মেনিয়ামৰ লগত কি কৰিব নোৱাৰিব ই বন্ড ফৰ্ম কৰিব নোৱাৰিব সেইকাৰণে কি হ'ব আমাৰ এইটো এটা হোল হিচাপে থাকি যাব ঠিক আছে যেহেতু ইয়াত কি নাই আমাৰ ভ্যালেন্স ইলেক্ট্ৰন নাই যেহেতু ইয়াৰ আমাৰ ভ্যালেন্স ইলেক্ট্ৰন তিনটা হয় সেইকাৰণে কি হ'ব আমাৰ এই তিনডাল কোভেলেন্ট বন্ড ফৰ্ম কৰিলে আৰু কি হ'ল এটা আমাৰ হোল হিচাপে থাকি যাব ঠিক আছে এতিয়া কি হৈ গ'ল আমাৰ ইয়াত হোলটো কি হৈ গ'ল আমাৰ হিট নিদিয়াকৈ কি হৈ গ'ল ইয়াত আমাৰ হোলটো উৎপন্ন কৰিলে ঠিক আছে আগতে আমি কি কৰিছিলোঁ ইয়াত আমি হিট কৰিছিলোঁ আৰু এই হিট কৰাৰ কাৰণে কি হৈছিল আমাৰ হিট কৰাৰ কাৰণে ইয়াৰ পৰা আমাৰ ইলেক্ট্ৰনটো ওলাইছিলে ফলত কি হৈছিলে আমাৰ হোল ডেভেলপ হৈছিলে আৰু এই ইলেক্ট্ৰনৰ হোলৰ কাৰণে কি হৈছিলে আমাৰ এই জাৰ্মেনিয়াম কি কৰিছিলে কণ্ডাক্ট কৰিব পাৰিছিলে এতিয়া কি হ'ব আমাৰ এই জাৰ্মেনিয়ামটো যেহেতু এটা কি পিওৰ বা ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ সেইকাৰণে ইয়াক কি কৰিবলৈ চালে যে আমি এটো চালে যে কি আমি কম হিট বা কি কম এনাৰ্জি দি কোনোবা এটা সেমিকন্ডাক্টৰত কণ্ডাক্ট কৰাব পাৰোনে ঠিক আছে এটা কি কৰিলে সেইকাৰণে যে আমাৰ পিওৰ সেমিকন্ডাক্টৰত কি কৰিলে ট্ৰাইভেলেন্ট ইম্পিউৰিটি কিছুমান ইউজ কৰিলে আৰু কি কৰিলে আমাৰ কিছুমানত আকৌ পেন্টাভেলেন্ট ইম্পিউৰিটি কি কৰিলে ইউজ কৰিলে এতিয়া আমি পেন্টাভেলেন্টটো চাম কিহত আমাৰ এন টাইপত চাম ঠিক আছে এতিয়া আমি প্ৰথমতে চাওঁ যে কি ট্ৰাইভেলেন্ট ইম্পিউৰিটি ইউজ কৰি কেনেদৰে কি কৰিলে কণ্ডাক্ট কৰিলে হ'ব এতিয়া সেইকাৰণে কি কৰিলে আমাৰ এই জাৰ্মেনিয়ামৰ ক্ৰিষ্টেলটোত কি কৰিলে আমাৰ এই জাৰ্মেনিয়ামৰ জেগাত কি কৰিলে গেলিয়ামটা বহাই দিলে কাৰণ কেলে গেলিয়ামৰ কি হয় আমাৰ ভ্যালেন্সত তিনটা ইলেক্ট্ৰন থাকে মানে কি ই এটা ট্ৰাইভেলেন্ট ইম্পিউৰিটি সেইকাৰণে বহাই দিলে আৰু সেইকাৰণে কি কৰিলে আমাৰ জাৰ্মেনিয়ামৰ তিনটা ইলেক্ট্ৰনে বাকিকেইটা গেলিয়ামৰ তিনটা ইলেক্ট্ৰনে কি কৰিলে ভ্যালেন্স ইলেক্ট্ৰনে বাকিকেইটা জাৰ্মেনিয়ামৰ লগত এনেকৈ কোভেলেন্ট বন্ড সৃষ্টি কৰিলে আৰু যেহেতু কি হৈ গ'ল এটা আমাৰ কি আছে ফ্ৰী এটা আমাৰ ভ্যালেন্স ইলেক্ট্ৰন কম আছে সেইকাৰণে কি কৰিব নোৱাৰিলে ই এই জাৰ্মেনিয়ামৰ এইটো ইলেক্ট্ৰনৰ লগত ই বন্ড সৃষ্টি কৰিব নোৱাৰিলে কাৰণ কেলে ইয়াত আমাৰ কি নাই ইয়াৰ ভ্যালেন্স ইলেক্ট্ৰনটো নাই ঠিক আছে সেইকাৰণে কি হৈ গ'ল ইয়াত আমাৰ এটা কি হৈ গ'ল হোল আহি গ'ল এটা তোমালোকে দেখিলানে ইয়াত আমাৰ হিট নিদিয়াকৈ কি আহিলে হোলটো গুচি আহিলে সেইকাৰণে কি হ'ব যদি আমাৰ কি কৰা হয় এনেদৰে জাৰ্মেনিয়ামৰ ক্ৰিষ্টেলৰ হাত কি কৰা হয় এটা ডাঙৰ এৰেঞ্জমেণ্ট লোৱা হয় তেতিয়া কি হ'ব আমি যিমানে জাৰ্মেনিয়াম ইয়াত দি যাম সিমানে কি হ'ব আমাৰ নাম্বাৰ অফ হোল বাঢ়ি যাব হয়নে মানে কি হ'ব আমি ইয়াত কি লিখিব পাৰিম এতিয়া ষ্টাৰ চিন্তা দি লিখি লোৱা নাম্বাৰ অফ কি হ'ব আমাৰ ডোপেণ্ট এটম আৰু ইয়াত ডোপেণ্ট এটমটো কি হৈছে আমাৰ গেলিয়াম হৈছে আৰু যিমানে আমি কি কৰিম গেলিয়াম ইউজ কৰিম সিমানে কি হ'ব আমাৰ ইকুৱেল টু নাম্বাৰ অফ হোল হয়নে নাম্বাৰ অফ হোল হৈ যাব আৰু সেইকাৰণে কি কৰিম ইয়াত যদি আমি কি কৰোঁ যেনেকৈ আমি কি কৈছিলোঁ আমি ইয়াৰ আগৰ ভিডিঅ'ত কি কৈছিলোঁ পজিটিভ টাৰ্মিনেল আৰু নিগেটিভ টাৰ্মিনেল বাকী ইলেক্ট্ৰিক ফিল্ড লগাই দিছিলোঁ তেতিয়া কি হ'ব ইয়াৰ পৰা এনেকৈ কাৰেণ্ট কণ্ডাক্ট কৰিব কেনেকৈ কাৰেণ্ট কণ্ডাক্ট কৰিব ইয়াত যদি আমি কি কৰোঁ ধৰি লোৱা ফৰ এক্সাম্পল পজিটিভ আৰু এইফালে কি কৰোঁ নিগেটিভ যদি দি দিওঁ তেতিয়া কি হ'ব এইটো পজিটিভ দিয়াৰ কাৰণে কি হ'ব এইফালে আছে কি আমাৰ হোল আছে এইফালে কি হ'ব ইলেক্ট্ৰনটো মুভ কৰিব যেতিয়া আমাৰ এনাৰ্জি পাই গ'ল তেতিয়া কি হ'ব ইলেক্ট্ৰনটো ইয়ালৈ মুভ কৰিব ফলত কি হ'ব হোলটো ইয়ালৈ গুচি আহিব তাৰপিছত কি হ'ব ইয়ালৈ এনেকৈ মুভ কৰিব এইটো ফিল আপ কৰি দিব তাৰপিছত কি হ'ব হোলটো ইয়ালৈ গুচি আহিব মানে কি হ'ব যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড দি দিম তেতিয়া কি হ'ব হোলৰ জেগালৈ ইলেক্ট্ৰন গুচি আহিব ফলত কি হ'ব আমাৰ সেই হোলটো যিমানেই ইলেক্ট্ৰনসমূহ যিমানে কি কৰিব হোলটো ফিল কৰিব হোলটো সিমানে কি হ'ব আমাৰ এইটো চাইডে গৈ থাকিব ফলত কি হ'ব আমাৰ এই এৰেঞ্জমেণ্টত কি হ'ব এটা কাৰেণ্টৰ প্ৰডিউচ হ'ব আৰু সেইটো কিহৰ কাৰণে প্ৰডিউচ হ'ব হোলৰ কাৰণে প্ৰডিউচ হ'ব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এই পি টাইপ ছেমিকণ্ডাক্টৰটো যিটো কাৰেণ্ট আহিব সেইটো কিহৰ কাৰণে আহিব আমাৰ হোলৰ কাৰণে আহিব ঠিক আছে আৰু সেইকাৰণে তোমালোকে ইয়াত লিখি ল'ব পাৰা যে কি পি টাইপ ছেমিকণ্ডাক্টৰত কি হয় আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰনটো কি হ'ব বা লেছ দেন হ'ব কি হ'ব আমাৰ ভেৰি ভেৰি লেছ দেন হ'ব নাম্বাৰ অফ হোল ঠিক আছে কাৰণ কেলে আমাৰ ইয়াত যিমানে কি কৰিম নাম্বাৰ অফ ইলেক্ট্ৰন মানে কি এনি মানে কি আছিলে নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰন আছিলে সেইটো মনত ৰাখিবা ইয়াত যিহেতু কি নাই নাম্বাৰ অফ ইলেক্ট্ৰন নাই মানে কি হ'ব সেইকাৰণে
ইয়াত যেহেতু কি আছে আমাৰ নাম্বাৰ অফ হোলটো বহুত আছে মানে কেনেকৈ বেছি হ'ব যিমানে ইয়াত আমি এই জাৰ্মেনিয়ামৰ ক্ৰিষ্টেল এটাত আমি যিমানেই কি কৰিম গেলিয়ামৰ ডোপেন এটমটো ব্যৱহাৰ কৰিম সিমানে কি হ'ব আমাৰ নাম্বাৰ অফ হোল বাঢ়ি গৈ থাকিব ইয়াত যদি আৰু এটা এনেকৈ বঢ়াই দিয়ে কি হ'ব হোল দুটা হৈ গ'ল যদি আৰু এটা বঢ়াই দিয়ে তিনিটা হৈ যাব তেনেকৈ কি চাৰিটা পাঁচটা তেনেকৈ কি হৈ যাব বাঢ়ি যাব আৰু তাত যদি কি কৰি দিয়া তুমি এনেকৈ ইলেক্ট্ৰিক ফিল্ড দি দিয়া মানে কি পজিটিভ টাৰ্মিনেল আৰু নিগেটিভ টাৰ্মিনেল লগাই দিয়া তেতিয়া কি হ'ব আমাৰ হিট নিদিয়াকৈ কি কৰিব এই যিহেতু আমি জানিছিলোঁ যে কি যেতিয়া এনেকৈ হোল থাকে তেতিয়া কি হয় ইয়াত যদি আমি কি কৰি দিওঁ পজিটিভ টাৰ্মিনেল আৰু নিগেটিভ টাৰ্মিনেল বা কি ইলেক্ট্ৰিক ফিল্ড এখন দি দিওঁ তেতিয়া কি হ'ব এই হোলটোক পুৰ কৰিবলৈ ওচৰৰ পৰা কি আহিব আমাৰ এই ইলেক্ট্ৰনসমূহ জাম কৰিব বাকি হপ কৰিব আৰু সেই হপ কৰাৰ কাৰণে কি হ'ব আমাৰ যেতিয়া ইয়াৰ ইলেক্ট্ৰনটো ইয়ালৈ গুচি আহিব তেতিয়া কি হ'ব ই ফিল আপ হৈ যাব ই কি হৈ যাব হোল হৈ যাব আকৌ ওচৰৰ ইলেক্ট্ৰনটো ইয়াক ফিল আপ কৰিব তেতিয়া ইয়াত হোল আহি যাব মানে কি হ'ব হোলটো ইফালে গৈ থাকিব আৰু কি হ'ব ইলেক্ট্ৰনসমূহ ইফালে আহি থাকিব ফলত কি হ'ব আমাৰ হোলটো এটা কাৰেণ্ট সৃষ্টি কৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই পি টাইপ ছেমিকণ্ডাক্টৰত যিটো কাৰেণ্ট আহিব সেইটো কিহৰ কাৰণে আহিব আমাৰ হোলৰ কাৰণে আহিব ঠিক আছে মানে কি হ'ব আমাৰ ইয়াত হোল কাৰেণ্ট প্ৰডিউচ হ'ব হোল কাৰেণ্ট মানে কি হ'ব আমাৰ IH প্ৰডিউসড ঠিক আছে তোমালোকে এখিনি লিখি লোৱা আৰু এটা কথা মনত ৰাখিবা ইয়াত কি থাকিব আমাৰ ফ্ৰী ইলেক্ট্ৰনৰ কাৰণেও কি হ'ব আমাৰ কাৰেণ্টটো আহিব কিন্তু কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰনটো বহুত কম হ'ব মানে কি হ'ব যেহেতু আমাৰ ইয়াত হোলৰ সংখ্যাটো বেছি হ'ব সেইকাৰণে কি হ'ব আমাৰ যিটো কাৰেণ্ট আহিব আমাৰ আল্টিমেটলি কি হৈ যাব আমাৰ হোলৰ কাৰণে আহিব আৰু সেইকাৰণে কি বুলি ধৰা হয় ইয়াত হোল কাৰেণ্ট প্ৰডিউস বুলি কোৱা হয় মানে কি আমাৰ এই পি টাইপ ছেমিকণ্ডাক্টৰত কি হ'ব আমাৰ হোল কাৰেণ্ট প্ৰডিউস হয় মানে কাৰেণ্টটো কিহৰ কাৰণে আহিব আমাৰ হোলৰ কাৰণে আহিব ঠিক আছে কাৰণ কেলে ইয়াত আমাৰ নাম্বাৰ হোলটো বহুত বেছি কিহতকৈ ফ্ৰী ইলেক্ট্ৰনতকৈ ঠিক আছে লিখি লোৱা আৰু যেহেতু কি হয় আমাৰ এই হোলসমূহ কি হিচাপে এক কৰে যে পজিটিভ চাৰ্জ কেৰিয়াৰ হিচাপে বিহেভ কৰে সেইকাৰণে কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ ছেমিকণ্ডাক্টৰবোৰক আমি কি বুলি কওঁ পি টাইপ ছেমিকণ্ডাক্টৰ বুলি কওঁ সেইটো তোমালোকে মনত ৰাখিবা দেই ঠিক আছে কাৰণ কেলে হোলসমূহে কি হিচাপে এক কৰে কেতিয়াও পজিটিভলি চাৰ্জ নহয় ই কি হয় একঠে কৰে কেনেদৰে যে পজিটিভ চাৰ্জ কেৰিয়াৰ হিচাপে আৰু যেহেতু পজিটিভ চাৰ্জ কেৰিয়াৰ পি পৰা আহিছে সেইকাৰণে কি হ'ব আমাৰ পি এই ছেমিকণ্ডাক্টৰসমূহ কি বুলি ক'ম যিবোৰত কি হয় আমাৰ হোলৰ কাৰণে কাৰেণ্ট প্ৰডিউচ হ'ব তেনেকুৱা ধৰণৰ ছেমিকণ্ডাক্টৰবোৰত আমি কি বুলি ক'ম পি টাইপ ছেমিকণ্ডাক্টৰ বুলি ক'ম ঠিক আছে লিখি লোৱা হ'ল বুজি পালা এইটো বুজি পালা নহয় আমি কি কৰিলোঁ ইয়াত আমি কি হিট দিয়াৰ কাৰণে কি হৈছিলে ইয়াত আমাৰ ইলেক্ট্ৰন ফ্ৰী হৈছিলে ফলত কি হৈছিলে হোলো আহিছিলে আৰু ইলেক্ট্ৰন হোলৰ কাৰণে কি হৈছিলে ইয়াত কাৰেণ্টটো কণ্ডাক্ট হৈছিলে তাৰপিছত কি হ'ল যে যিহেতু কি হৈছে আমাৰ পিয়ৰ বা ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰত কি হয় আমাৰ চাৰ্জ কেৰিয়াৰসমূহ কম হয় সেইকাৰণে কি কৰিলে যে আমি ইয়াত ইম্পিউৰিটিসমূহ এড কৰি তাক আমি হিট বা এনাৰ্জি কম দি কাৰেণ্টটো প্ৰডিউচ কৰিব পাৰোঁনে চালে ঠিক আছে আৰু সেইকাৰণে কি কৰিলে ইয়াত কিছুমানত ট্ৰাইভেলেণ্ট ইম্পিউৰিটি ইউজ কৰিলে আৰু কিছুমানত কি কৰিলে পেণ্টাভেলেণ্ট ইম্পিউৰিটি ইউজ কৰিলে আৰু যিবোৰ আমাৰ ছেমিকণ্ডাক্টৰত কি কৰিলে আমাৰ ট্ৰাইভেলেণ্ট ইম্পিউৰিটি ইউজ কৰিলে তাক আমি কি বুলি কওঁ পি টাইপ ছেমিকণ্ডাক্টৰ বুলি কওঁ আৰু সেইকাৰণে কি হ'ল আমাৰ ইয়াত যদি আমি কি কৰোঁ এই জাৰ্মেনিয়ামৰ জেগাত এটা ট্ৰাইভেলেণ্ট ইম্পিউৰিটি ইউজ কৰোঁ মানে কি ইয়াত ধৰি লওঁ আমি গ্ৰুপ 13 এলিমেণ্ট এটা গেলিয়াম বুলি ঠিক আছে ইয়াক যদি আমি গেলিয়াম ইউজ কৰোঁ কি হ'ব গেলিয়ামৰ ভেলেন্স শেলটো কেইটা থাকে আমাৰ 3টা ইলেক্ট্ৰন থাকে আৰু সেইকাৰণে কি কৰিব গেলিয়ামৰ 3টা ইলেক্ট্ৰনে বাকি থকা জাৰ্মেনিয়ামৰ লগত কি কৰিব 3ডাল কোভেলেণ্ট বণ্ড সৃষ্টি কৰিব আৰু যেহেতু কি আমাৰ 4 নম্বৰ ইয়াত আমাৰ কি নাই ইলেক্ট্ৰনটো নাই মানে কি ভেলেন্স ইলেক্ট্ৰনটো নাই সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ কিনাৰত থকা জাৰ্মেনিয়ামৰ লগত ই কি কৰিব নোৱাৰিব বণ্ডটো ফৰ্ম কৰিব নোৱাৰিব আৰু ফলত কি হ'ব ইয়াত এটা হোল থাকি যাব আৰু হোল থাকি গ'ল মানে কি হৈ গ'ল ইয়াত আমাৰ চাৰ্জ কেৰিয়াৰ এটা আহি গ'ল কেনেকৈ আমাৰ হিট নিদিয়াকৈ আহি গ'ল ঠিক আছে আৰু যদি আমি কি কৰোঁ ইয়াৰ যদি আমি এটা ডাঙৰ এৰেঞ্জমেণ্ট লওঁ কি হ'ব যিমানে আমি ইয়াত কি কৰিম এই ট্ৰাইভেলেণ্ট ইম্পিউৰিটি দি যাম বা বাকি নাম্বাৰ অফ ডোপেন কি গেলিয়াম দি যাম সিমানে কি হ'ব আমাৰ নাম্বাৰ অফ হোলৰ সংখ্যা বাঢ়ি যাব মানে কি ইয়াত যদি আমি 3টামান লগাই দিওঁ কি হৈ যাব 3টা হোল আহি গ'ল ফ্ৰী ইলেক্ট্ৰনটো ইয়াত নাই আৰু সেইকাৰণে কি হ'ব ইয়াত যদি আমি কি কৰোঁ যে এখন ইলেক্ট্ৰিক ফিল্ড বা কি এনেকৈ পজিটিভ বা নিগেটিভ টাৰ্মিনেল লগাই দিওঁ তেতিয়া কি হ'ব এই হিট নিদিয়াকৈও কি হ'ব আমাৰ এই ওচৰত থকা ইলেক্ট্ৰনসমূহে এই হোলসমূহ কি কৰিব আমাৰ হপ কৰিব মানে কি ই হোললৈ ই মুভ কৰিব আৰু তেতিয়া কি হ'ব আমাৰ এই হোলটো কি হৈ যাব ফিল হৈ যাব ফলত কি হ'ব ই হোল হিচাপে বিহেভ কৰিব আকৌ ওচৰত থকা ইলেক্ট্ৰনটো ইয়াক ফিল কৰি এইটো কি হৈ যাব হোল হৈ যাব তেনেকৈ কি হ'ব আমাৰ হোলটো এইফালে গৈ থাকিব আৰু কি হ'ব ইলেক্ট্ৰনসমূহ এইফালে আহিব আৰু আমি জানো যে কি ইলেক্ট্ৰনৰ অপজিট কি হয় কাৰেণ্টটো প্ৰডিউচ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত যিহেতু হোলৰ কাৰণে কাৰেণ্টটো প্ৰডিউচ হ'ব সেইকাৰণে আমি গম পালোঁ যে কি পি টাইপ ছেমিকণ্ডাক্টৰত যিটো কাৰেণ্ট আহিব সেইটো কিহৰ কাৰণে প্ৰডিউচ হ'ব আমাৰ হোলৰ কাৰণে প্ৰডিউচ হ'ব আৰু সেইকাৰণে আমি কি লিখিছোঁ ইয়াত NE ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন NS কাৰণ কেলে যিহেতু ইয়াত কি ফ্ৰী ইলেক্ট্ৰনটো বহুত কম কিহতকৈ হোলতকৈ সেইকাৰণে লিখিছোঁ আৰু কি হ'ব আমাৰ যিটো কাৰেণ্ট প্ৰডিউচ হ'ব সেইটো কিহৰ কাৰণে হ'ব হোলৰ কাৰণে আহিব আৰু সেইকাৰণে কি লিখিছোঁ আমি হোল কাৰেণ্ট ইজ প্ৰডিউচড ঠিক আছে লিখি লোৱা এতিয়া আমি চাম যে কি আমাৰ এই পি টাইপ ছেমিকণ্ডাক্টৰটো বেণ্ড থিয়ৰী মতে আমি কেনেকৈ বুজাম ঠিক আছে হ'ল এইটো সামৰি দিছোঁ এতিয়া আমাৰ বেণ্ড থিয়ৰীত কি হ'ব
এটা আমি কি গম পাইছিলোঁ বেণ্ড থিয়ৰীত আমাৰ কি আছিলে যে বেণ্ড থিয়ৰী মতে যে কি থাকে আমাৰ ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ড থাকে হয়নে ধৰি লোৱাটো ভেলেন্স বেণ্ড আৰু ধৰি লোৱা তুমি কণ্ডাকশ্যন বেণ্ড ঠিক আছে এইটো ধৰি লোৱা তুমি ভেলেন্স বেণ্ড আৰু এইটো ধৰি লোৱা তুমি কণ্ডাকশ্যন বেণ্ড হ'ল এটা কি হ'ব আমাৰ ভেলেন্স বেণ্ডত কি থাকিব আমাৰ এই ইয়াৰ ইলেক্ট্ৰনসমূহ থাকিব হয়নে ইলেক্ট্ৰন ঠিক আছে মানে কি হ'ব আমাৰ যিখিনি ইলেক্ট্ৰন ইয়াত বন্ধ হৈ থাকিব সেই ইলেক্ট্ৰনসমূহ ক'ত থাকিব ভেলেন্স বেণ্ডত থাকিব আৰু কণ্ডাকশ্যন বেণ্ডত কোনবোৰ থাকিব আমাৰ যিবোৰ কি হ'ব আমাৰ কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰিব ঠিক আছে আৰু কি হ'ব এইটো হৈছে আমাৰ ইজি এনাৰ্জি বেণ্ড গেপ এনাৰ্জি হ'ল আৰু কি হ'ব আমাৰ ইয়াৰ এইফালে কি হ'ব আমাৰ এনাৰ্জিটো ইনক্ৰিজ হ'ব এনেকৈ ঠিক আছে এতিয়া কি হ'ব আমাৰ এই পি টাইপ ছেমিকণ্ডাক্টৰত কি হিচাপে আমাক দেখুৱালে যে কি হৈ গ'ল আমাৰ ইয়াত আমি কি কৰা নাছিলোঁ হিটটো দিয়া নাছিলোঁ ঠিক আছে আৰু হিট নিদিয়াকৈ কি হৈছিলে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো দি বা কি অকণমান এনাৰ্জি দিয়ে কি হৈছিলে আমাৰ ইয়াত এই হোলৰ কাৰণে কাৰেণ্টটো প্ৰডিউচ হৈছিলে এতিয়া তাকে আমাৰ এই বেণ্ড থিয়ৰীত কেনেকৈ দেখুৱালে যে কি হ'ব এইটো আছিলে আমাৰ ভেলেন্স বেণ্ড ঠিক আছে এইটো ধৰি লোৱা তুমি কণ্ডাকশ্যন বেণ্ড হ'ল এতিয়া কি হ'ব আমাৰ ইয়াত আমাৰ ইলেক্ট্ৰনসমূহ আছে ঠিক আছে ইলেক্ট্ৰনসমূহ আছে আৰু কি হৈ গ'ল এইটো আমাৰ কণ্ডাকশ্যন বেণ্ড এইটো আমাৰ ভেলেন্স বেণ্ড ঠিক আছে এতিয়া কি হৈ গ'ল আমি কি কৰিছিলোঁ এই যে ভেলেন্স বেণ্ড আছিলে তাত আমি কি কৰিছিলোঁ আগতে আমি যেতিয়া পিয়ৰ ছেমিকণ্ডাক্টৰ ডিছকাছ কৰিছিলোঁ তেতিয়া আমাৰ যিখিনি ইয়াত আমাৰ কি আছিলে বণ্ডেড হৈ আছিলে ইলেক্ট্ৰন সেইখিনি আমি কি কৰিছিলোঁ ইয়াত আমি আঁকিছিলোঁ হয়নে এতিয়া আমাৰ কি হ'ব ইয়াত আমাৰ যিখিনি বণ্ডেড হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ইলেক্ট্ৰন আমাৰ ইয়াত আহিলে কিন্তু কি হৈ থকা নাই আগতে আমি 8টা আঁকিছিলোঁ হয়নে আৰু সেই 8টা আগতে কি হৈছিলে আমাৰ এই দুটা কি হৈছিলে বণ্ডেড হৈ আছিলে কিন্তু এতিয়া কি হৈছে আমাৰ ইয়াত বণ্ডেড হৈ থকা নাই আৰু সেইকাৰণে কি হ'ব ইয়াত আমাৰ কি হৈছে আগৰ পৰা এটা কি হৈছে হোল প্ৰেজেণ্ট হৈ আছে আৰু সেই হোলটো প্ৰেজেণ্ট কৰিবলৈ কি কৰিলে আমাৰ এই বেণ্ড থিয়ৰীত এটা আমাৰ ইয়াত সৰুকৈ লেভেল ইউজ কৰিলে মানে এইডোখৰতে ঠিক আছে আৰু এই লেভেলটোকে কি বুলি কয় আমাৰ একচেপ্টৰ ৰ'বা এই লেভেলটোক আমাক কি বুলি ক'লে যে একচেপ্টৰ এনাৰ্জি লেভেল ঠিক আছে এই লেভেলটো কি বুলি ক'লে একচেপ্টৰ এনাৰ্জি লেভেল ঠিক আছে এতিয়া তোমালোকে সুধিব পাৰা যে কি আমাৰ ইয়াত কোনো হোল নাথাকিব যে কি আমি গম পাইছিলোঁ কি ছেমিকণ্ডাক্টৰ যেতিয়া আমাৰ কি কৰিছিলোঁ ফৰবিডেন এনাৰ্জি গেপৰ কথা ডিছকাছ কৰিছিলোঁ বা কি এনাৰ্জি বেণ্ড গেপৰ কথা ডিছকাছ কৰিছিলোঁ তেতিয়া আমি গম পাইছিলোঁ যে কি ইয়াৰ মাজত কোনো কি নাথাকিব বুলি কৈছিলে যে কোনো ধৰণৰ ইলেক্ট্ৰন বা হোল নাথাকিব বুলি কৈছিলে ঠিক আছে কিন্তু কি হৈছিলে আমাৰ সেইটো নাথাকিব বুলি কেতিয়া কৈছিলে যেতিয়া আমাৰ কেলৈ কৈছিলে যেতিয়া আমাৰ এই বণ্ডসমূহৰ পৰা কি হৈছিলে ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই গ'লে কি হ'ল ইয়াত আমাৰ হোল প্ৰডিউচ হৈছিলে আৰু যেতিয়া এই হোলটো প্ৰডিউচ হৈছিলে এই হোলটো কি আছিলে আমাৰ এই বণ্ডেজ ষ্টেটত আছিলে নে সেইকাৰণে সেই হোলটো কি হৈছিলে আমাৰ ডাইৰেক্ট ইয়াত প্ৰডিউচ হৈছিলে আৰু ইয়াত যিহেতু কি হৈছে আমাৰ ইয়াত আমাৰ ইলেক্ট্ৰনসমূহ যিসমূহ বন্ধ হৈ আছে ইয়াত আমি লিখিছোঁ কিন্তু কি হৈ থকা নাই আমাৰ এই হোলটো কি হৈ থকা নাই বণ্ডেড হিচাপে নাই সেইকাৰণে আমি হোলটো ইয়াত বহাব নোৱাৰোঁ আৰু সেইকাৰণে কি কৰিলে আমাৰ সেই আমাৰ যিসমূহ হোল থাকি যাব তাক বুজাবলৈ এটা আমাৰ ইয়াত এই ভেলেন্স বেণ্ডৰ ওচৰতে কি কৰিলে এটা তোমাৰ এনাৰ্জি লেভেল ইউজ কৰিলে আৰু সেইটো কি বুলি ক'লে একচেপ্টৰ এনাৰ্জি লেভেল বুলি ক'লে কাৰণ কেলৈ যিহেতু আমাৰ ইয়াত এই হোলৰ সংখ্যাটো দেখিছেনে আমাৰ কি বেলেগকৈ ফ্ৰী এটা কি আছে হোল আছে মানে কি আছে হিট নিদিয়াকৈ আগৰ পৰাই আমাৰ কি আছে ইয়াত এটা হোল প্ৰেজেণ্ট আছে বুজিছা নহয় আৰু এই হোলসমূহক বুজাবলৈ কি কৰিলে যিহেতু কি কৈছোঁ আমি এটা ইয়াৰ কি কৈছোঁ এটা ডাঙৰ ক্ৰিষ্টেল লৈছোঁ মানে কি এটা এৰেঞ্জমেণ্ট লৈছোঁ সেইকাৰণে কি হ'ব এই এৰেঞ্জমেণ্টটোত থকা এই হোলসমূহ বুজাবলৈ এটা এনাৰ্জি লেভেল ইউজ কৰিলে আৰু সেইটোকে কি বুলি ক'লে একচেপ্টৰ এনাৰ্জি লেভেল ঠিক আছে মানে কি ইয়াক আমি কমকৈ যিহেতু কি ইয়াত আমি ইলেক্ট্ৰিক ফিল্ড দিয়াৰ কাৰণে কি হৈছিলে ইলেক্ট্ৰনটো ইয়ালৈ জাপ মাৰিছিলে ফলত কি হৈছিলে ইয়াত আমাৰ হোল প্ৰডিউচ হৈছিলে আৰু হোল প্ৰডিউচ হোৱাৰ কাৰণে কি হৈছিলে আকৌ ইলেক্ট্ৰনটো আহি ইয়াত কাৰেণ্ট প্ৰডিউচ কৰিছিলে আৰু সেইকাৰণে কি হ'ব ইয়াক যদি আমি এতিয়া অকণমান যদি কি কৰি দিওঁ এনাৰ্জি দি দিওঁ বাকী ইলেক্ট্ৰিক ফিল্ড বাকী এনাৰ্জি দি দিওঁ ইয়াত কি হ'ব আমাৰ যে যেতিয়া তুমি অকণমান এনাৰ্জি দি দিয়া ই ইয়ালৈ এনেকৈ মুভ কৰিব ঠিক আছে আৰু যেতিয়া ইয়ালৈ মুভ কৰিব তেতিয়া কি হ'ব ইয়াতে এটা কি হ'ব হোল এনেকৈ প্ৰডিউচ হ'ব ঠিক আছে আৰু ধৰি লোৱা ইয়ালৈ এনেকৈ মুভ কৰিলে ইয়াত ধৰি লোৱা এটা কি হ'ল হোল প্ৰডিউচ হ'ল আৰু ফলত কি হ'ব এই ইলেক্ট্ৰনটো ধৰি লোৱা ইয়ালৈ জাপ মাৰিলে ধৰি লোৱা এইটো ইলেক্ট্ৰন ইয়ালৈ জাপ মাৰিলে তেতিয়া কি হ'ব আমাৰ ভেলেন্স বেণ্ডত কি হৈ গ'ল আমাৰ এই হোলসমূহ এই ইলেক্ট্ৰনে ফিল কৰিছে মানে কি কৈছে হপ কৰিছে আৰু ফলত কি হ'ব যিহেতু আমাৰ ভেলেন্স বেণ্ডত কি হৈছিলে আমি ছেমিকণ্ডাক্টৰ চাওঁতে ভেলেন্স বেণ্ডত হোলবোৰ আছিলে আৰু ভেলেন্স বেণ্ডৰ হোলবোৰ ফিল আপ হৈ কি হৈছিলে আমাৰ ইলেক্ট্ৰনটো অহাৰ কাৰণে এটা কাৰেণ্ট প্ৰডিউচ হৈছিলে সেইটো কি আছিলে আমাৰ হোল কাৰেণ্ট আছিলে আৰু সেইকাৰণে কি হ'ব যিহেতু ইয়াৰ পৰা ইলেক্ট্ৰনটো ইয়ালৈ গ'লগৈ ভেলেন্স বেণ্ডৰ হোল প্ৰডিউচ হ'ল আৰু সেই হোলটো প্ৰডিউচ কৰিবলৈ কি হ'লে ওচৰৰ আমাৰ ইলেক্ট্ৰনটো ইয়াত আহি হপ কৰিলেহি সেইকাৰণে কি হ'ল আমাৰ এই ইলেক্ট্ৰনটো ইয়ালৈ অহাৰ কাৰণে এটা
ইলেক্ট্ৰনৰ মুভমেণ্ট সৃষ্টি হ'ল আৰু যেহেতু ইলেক্ট্ৰন মুভমেণ্ট সৃষ্টি হ'ল তাৰ অপজিটত এটা কি হ'ব আমাৰ কাৰেণ্ট আহিব আৰু সেই কাৰেণ্টকে আমি কি বুলি ক'ম এতিয়া আমাৰ হোল কাৰেণ্ট আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত যিটো কাৰেণ্ট প্ৰডিউচ হ'ব সেইটো কি হ'ব আমাৰ হোল কাৰেণ্টৰ কাৰণে হোলৰ কাৰণে কি হ'ব প্ৰডিউচ হ'ব ঠিক আছে বুজি পালানে হ'ল আৰু বুজাই দিওঁ মানে কি হ'ল যে আমাৰ কি আছিলে বেণ্ড থিয়ৰী মতে কি আছিলে আমাৰ যিটো ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ বা পিওৰ সেমিকন্ডাক্টৰ আছিলে তাৰ আমি কি কৈছিলোঁ যিখিনি কি আছিলে আমাৰ ফ্ৰী ইলেক্ট্ৰন বাকি ভেলেন্স ইলেক্ট্ৰন বন্ধ হৈছিলে সেইখিনি কি কৈছিলোঁ আমি ইয়াত আঁকিছিলোঁ হয়নে এতিয়া কি হৈ গ'ল আমাৰ আমি এটা কি কৰিছোঁ ইয়াত এইটো আমি সেমিকন্ডাক্টৰ আঁকিছোঁ পি টাইপ সেমিকন্ডাক্টৰ আৰু ইয়াত কি হৈছে আমাৰ যিখিনি ফ্ৰী ইলেক্ট্ৰন বা ভেলেন্স ইলেক্ট্ৰন কি হৈছে আমাৰ বন্ধ হৈছে সেইখিনি কি কৰিব লাগিব আমি ভেলেন্স বেণ্ডত আঁকিব লাগিব আৰু ইয়াত কি হৈ থকা নাই আমাৰ এই যিটো কি আছিলে হোলটো আছিলে আমাৰ এই হোলটো কি হৈ থকা ইয়াত বন্ধ হৈ থকা নাই মানে কি হৈছে আগৰ পৰা ইয়াত আমাৰ হোলটো বন্ধ হৈ থকা নাই আৰু সেইকাৰণে আমি এই হোলটো কোড বনাব নোৱাৰিম এই ভেলেন্স বেণ্ডত বনাব নোৱাৰিম আৰু সেইকাৰণে কি কৰিলে এই বেণ্ড থিয়ৰীত কি বুলি বুজালে যে আমাৰ যিটো হোল মানে কি হ'ব এই সেমিকন্ডাক্টৰ যিটো হোল কি হৈছে ফ্ৰী হিচাপে আছে মানে কি বন্ড হিচাপে নাই সেই হোলটোক আমি কি কৰিব পাৰিম এনেকৈ ওচৰতে এনেকৈ এটা লেভেল হিচাপে ব্যৱহাৰ কৰিব পাৰিম আৰু এই লেভেলটো কি বুলি ক'ব একচেপ্টৰ এনাৰ্জি লেভেল মানে কি হ'ব তুমি যদি চোৱা এটা তোমালোকে যদি চোৱা কি হ'ব ইয়াক যদি আমি কি কৰোঁ কণ্ডাক্ট কৰাবলৈ যদি চাওঁ তেতিয়া কি হ'ব কণ্ডাক্ট কৰিবলৈ হ'লে আমাক কি লাগিব এটা বেণ্ড গেপ এনাৰ্জি ইজি লাগিব হয়নে এতিয়া ইজি সমান তুমি যদি ইয়াক এনাৰ্জি দি তেতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈ মুভ কৰিব আৰু যেতিয়া ইয়াৰ পৰা ইয়ালৈ মুভ কৰিলে হ'ব তেতিয়া কি হ'ব তাৰ পৰা আমাৰ যিটো এনাৰ্জি লাগিব সেইটো অকণমান বহুত লাগিব আমি এই পি টাইপ সেমিকন্ডাক্টৰটোক কেলৈ ব্যৱহাৰ কৰিছোঁ কাৰণ কেলৈ আমি যাতে কি কৰিব পাৰোঁ এই সেমিকন্ডাক্টৰটো কম এনাৰ্জি দি কি কৰিব পাৰোঁ ইয়াৰ পৰা আমি কাৰেণ্টটো প্ৰডিউচ কৰিব পাৰোঁ ঠিক আছে মানে কি হ'ব সেইকাৰণে আমাৰ যিহেতু ইয়াত এইটো কি আছে আমাৰ হোল এটা আছে মানে কি হোলটো আগৰ পৰাই আছেই মানে কি বন নোহোৱাকৈ আছে সেইকাৰণে কি কৰিলে ইয়াত আমাৰ বেণ্ড থিয়ৰী কি হিচাপে ব্যৱহাৰ কৰিলে সেই হোলসমূহক একচেপ্টৰ এনাৰ্জি লেভেল হিচাপে ইয়াত হোলসমূহ ব্যৱহাৰ কৰিলে আৰু সেইকাৰণে কি হ'ব আমি যদি অকণমান এনাৰ্জি দিওঁ মানে কি হ'ব যেতিয়া অকণমান এনাৰ্জি দিম তেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ কি হ'ব আমাৰ একচেপ্টৰ এনাৰ্জি লেভেললৈ জাপ মাৰিব আৰু যেতিয়া জাপ মাৰিব কি হ'ব এইসমূহ ফিল হৈ যাব ফলত কি হ'ব আমাৰ এই ইলেক্ট্ৰনৰ জেগাত কি হ'ব হোল এটা গুচি আহিব আৰু এই হোলটো গুচি অহাৰ কাৰণে কি হ'ব ইয়াত আমাৰ ভেকেঞ্চি ক্ৰিয়েট হ'ব আৰু আমি জানিছিলোঁ যে কি আমাৰ ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰত কি হৈছিলে আমাৰ ভেলেন্স বেণ্ডত থকা হোলত যিহেতু ইলেক্ট্ৰন হপ হৈ আহিছিলে ফলত কি হৈছিলে আমাৰ ভেলেন্স বেণ্ডত থকা ইলেক্ট্ৰনৰ ভেলেন্স বেণ্ডত মানে কি আছিলে আমাৰ যিখিনি ইলেক্ট্ৰন আছিলে সেইখিনি ওপৰলৈ যোৱাৰ কাৰণে কি হৈছিলে আমাৰ ইয়াত হোল প্ৰডিউচ হৈছিলে আৰু এই হোললৈ কি হৈছিলে আমাৰ ইলেক্ট্ৰনটো মুভমেণ্ট হৈ কি হৈছিলে আমাৰ কাৰেণ্ট আহিছিলে IH হয়নে আৰু সেইকাৰণে কি হ'ব লাগিব ইয়াতো আমাৰ ভেলেন্স বেণ্ডতে ইলেক্ট্ৰনটো মুভ কৰাৰ ফলতে কাৰেণ্টটো আহিব লাগিব এইটো ওপৰলৈ যোৱাৰ কাৰণে কাৰেণ্টটো আহিলে নহ'ব সেইকাৰণে কি হ'ব আমাৰ এইটো যেতিয়া একচেপ্টৰ এনাৰ্জি লেভেলটো দি দিলে তাত আমাৰ কম এনাৰ্জি ইউজ কৰি কি হৈ গ'ল আমাৰ এনাৰ্জিটো বাকি ফ্ৰী ইলেক্ট্ৰনটো কি হৈ গ'ল ফ্ৰী ইলেক্ট্ৰন নহয় ইয়াত থকা ইলেক্ট্ৰনটো কি হৈ গ'ল আমাৰ এই একচেপ্টৰ এনাৰ্জি লেভেললৈ উঠি গ'ল ফলত কি হৈ গ'ল ইয়াত এটা আমাৰ হোল প্ৰডিউচ হ'ল আৰু সেই হোলটোলৈ ওচৰত থকা ইলেক্ট্ৰনটো যিহেতু কি হ'ল হপ কৰিলে বা কি মুভমেণ্ট হ'ল তেনেকৈ কি হ'ব ওচৰত এইটো কি হৈ গ'ল আমাৰ হোল হিচাপে বিহেভ কৰিলে আকৌ এইটোত থকা ইলেক্ট্ৰনটো কি হৈ গ'ল ইয়ালৈ গুচি আহিলে তেনেকৈ আহি কি হ'ব এটা আমাৰ ইলেক্ট্ৰনৰ এইফালে মুভমেণ্ট সৃষ্টি হ'ব আৰু এইটো ইলেক্ট্ৰন মুভমেণ্ট কিহৰ কাৰণে হ'ল হোলৰ কাৰণে হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ যিটো ইয়াত কাৰেণ্টটো প্ৰডিউচ হ'ব তাকে আমি কি বুলি ক'ম হোল কাৰেণ্ট বুলি ক'ম ঠিক আছে এইটো হৈছে কি আমাৰ পি টাইপ সেমিকন্ডাক্টৰ বেণ্ড গেপ এনাৰ্জি কথা বেণ্ড থিয়ৰী কথা বেণ্ড গেপ এনাৰ্জি হ'লে ঠিক আছে বুজি পালানে তোমালোকে লিখি লোৱা এতিয়া হ'ব সেইটো বুজি পালা নহয় কাৰণ কেলৈ আমি ইয়াত কেলৈ এই কণ্ডাকশ্যন বেণ্ডত থকা কণ্ডাকশ্যন বেণ্ডলৈ কি কৰোঁ আমি ইলেক্ট্ৰনটো এনাৰ্জি দি লৈ নাযাওঁ কাৰণ কেলৈ আমি এই পি টাইপ বা কি এন টাইপ সেমিকন্ডাক্টৰক কেলৈ ইউজ কৰিছোঁ যে যাতে কি আমি কম এনাৰ্জি দি কি কৰিব পাৰোঁ ইয়াত আমি কাৰেণ্টটো কণ্টাক্ট কৰিব পাৰোঁ ঠিক আছে যদি আমি কি কৰোঁ ইয়াত যদি ইজি সমানৰ যদি এনাৰ্জি দি দিওঁ তেতিয়া কি হ'ব আমাৰ এই পিঅ'ৰ সেমিকন্ডাক্টৰ সমানে কি কৰা হ'ব এনাৰ্জি দিয়া হ'ব সেইকাৰণে কি হ'ব আমাৰ যদি আমি ইয়াত কি দিওঁ ইজি দি দিওঁ ইজি সমান এনাৰ্জি দিয়াৰ আগতে কি হ'ব আমাৰ ইজি এনাৰ্জি দি ইলেক্ট্ৰনটো ইয়াৰ পৰা আগতে কি হ'ব ইয়াত যিহেতু কি আছে আমাৰ একচেপ্টৰ এনাৰ্জি লেভেলটো আছে ইয়ালৈ আমাৰ ইলেক্ট্ৰনটো মুভ কৰিব ফলত কি হ'ব ইয়াত আমাৰ হোলটো আগতে প্ৰডিউচ হৈ যাব আৰু হোলটো আগতে প্ৰডিউচ হোৱাৰ কাৰণে কি হ'ব আমাৰ ওচৰত থকা ইলেক্ট্ৰনখিনি সেই হোললৈ কি কৰিব আমাৰ হোলটো ফিল আপ কৰি হপ কৰিব মানে কি জাপ মাৰিব সেইকাৰণে কি হ'ব আমাৰ সেই ইলেক্ট্ৰনসমূহ হোললৈ এনেকৈ জাপ মাৰি বা কি হপ কৰি যিহেতু আহিব সেইকাৰণে কি হ'ব আমাৰ হোলসমূহ এইফালে গৈ থাকিব ভেলেন্স বেণ্ডত মানে কি হ'ব হোলসমূহে এইফালে এটা মুভমেণ্ট ল'ব আৰু কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহে এইফালে এটা মুভমেণ্ট ল'ব আৰু যিহেতু ইলেক্ট্ৰনৰ কি হয় অপজিটত কি হয় আমাৰ কাৰেণ্ট আহিব সেইকাৰণে হোলৰ কাৰণে ইয়াত কি আহিব আমাৰ কাৰেণ্টটো প্ৰডিউচ হ'ব সেইকাৰণে কি হ'ব আমাৰ ISটো এইফালে আহিব ঠিক আছে এইখিনি আছিলে আমাৰ কি পি টাইপ সেমিকন্ডাক্টৰ বেণ্ড থিয়ৰী কথা ঠিক আছে লিখি লোৱা এতিয়া আমি চাম যে কি আমাৰ ইয়াৰ ছেকেণ্ড টাইপটো এন টাইপ সেমিকন্ডাক্টৰ কি হয় ঠিক আছে তোমালোকে এইখিনি পজ কৰি লিখি লোৱা হ'ব আৰু তোমালোকে সদায় মনত ৰাখিবা মই যোৱা ভিডিঅ'ত কৈছিলোঁ এতিয়াও কৈছোঁ যে কি আমাৰ বেণ্ড থিয়ৰী মতে কি হ'ব আমাৰ যিটো হোল কাৰেণ্ট আহিব সেইটো সদায় কি হ'ব আমাৰ ভেলেন্স বেণ্ডত আহিব দেই মানে কি যিসমূহ হোল আহিব সেইসমূহ ভেলেন্স বেণ্ডত আহিব আৰু সেই ভেলেন্স বেণ্ডত হোৱা হপিঙৰ কাৰণে কি হ'ব আমাৰ ইলেক্ট্ৰন মানে কি
সেই ভেলেন্স বেণ্ডত থকা হোলসমূহ ইলেক্ট্ৰনৰ ওচৰত থকা ইলেক্ট্ৰনে ফিল আপ কৰাৰ পিছতে যিটো আমাৰ কাৰেণ্ট আহিব সেই তেতিয়াহে কি হ'ব আমাৰ হোল কাৰেণ্টটো প্ৰডিউচ হ'ব এইটো ইয়ালৈ গ'লে হোল কাৰেণ্টটো প্ৰডিউচ নহয় সেইটো মনত ৰাখিব মানে কি ইয়াৰ পৰা ইলেক্ট্ৰনটো ইয়ালৈ গ'লে কি হ'ব আমাৰ ইয়াত আমাৰ ভেকেঞ্চি বাকি হোলটোহে ক্ৰিয়েট হ'ব আৰু মানে কি হ'ব সেই হোলটোৰ ওচৰত থকা ইলেক্ট্ৰনটো ইয়ালৈ জাপ মাৰিলেহে কি হ'ব আমাৰ যিটো ইলেক্ট্ৰনৰ মুভমেণ্ট হ'ব তাৰ কাৰণে আমাৰ সেই হোল কাৰেণ্টটো আহিব ঠিক আছে লিখি লোৱা হ'ব তোমালোকে পজ কৰি লিখি ল'বা মই এতিয়া মোহাই দিওঁ হ'ব এতিয়া আমি চাম যে কি আমাৰ এন টাইপ ছেমিকণ্ডাক্টৰ মানে কি হয় হ'ল এইটো এতিয়া মোহাই দিওঁ এতিয়া চাই লওঁ 2 নম্বৰ টাইপটো কি দি থোৱা আছে যে কি কৈছে এন টাইপ ছেমিকণ্ডাক্টৰ ঠিক আছে এতিয়া ডেফিনেশ্যনটো কি কৈছে when a small amount of pentavalent impurity is added to a pure semiconductor it is called কি n type semiconductor মানে কি যেতিয়া আমাৰ pure semiconductor বা কি intrinsic semiconductor কি কৰা হ'ব pentavalent impurity add কৰা হ'ব আৰু তেতিয়া আমাৰ যিটো semiconductor produce হ'ব তাক আমি কি লিখম n type semiconductor ঠিক আছে এতিয়া আমাৰ pentavalent impurity মানে কি হ'ব যে আমাৰ সেই এটমটো ভ্যালেন্স শেলত কেইটা ইলেক্ট্ৰন থাকিব 5টা ইলেক্ট্ৰন থাকিব ঠিক আছে মানে কি হ'ব আমাৰ pentavalent impurity মানে কি ভ্যালেন্স শেলত 5টা ইলেক্ট্ৰন থাকিব মানে কি হ'ব গ্ৰুপটো কি হ'ব আমাৰ এতিয়া গ্ৰুপ 15 হ'ব গ্ৰুপ 15 ঠিক আছে এতিয়া ইয়াৰ তোমালোকে এক্সাম্পল ল'ব পাৰা যে কি আৰ্ছেনিক ল'ব পাৰা ঠিক আছে আৰু ল'ব পাৰা তুমি এন্টিমনি ঠিক আছে এটসেট্ৰা মানে কি হ'ব আমাৰ গ্ৰুপ 15 ৰ এলিমেন্ট হ'ব কি হ'ব আমাৰ পেন্টাভেলেন্ট ইম্পিউৰিটি আহিব ঠিক আছে এতিয়া আমি চাওঁ যে কি আমাৰ এক্সাম্পল হিচাপে আকৌ আমি জাৰ্মেনিয়ামটো লওঁ ঠিক আছে এতিয়া জাৰ্মেনিয়ামৰ কি হয় ভ্যালেন্স শেলত কেইটা ইলেক্ট্ৰন থাকিব 4টা ইলেক্ট্ৰন থাকে হয়নে তেনেকৈ তোমালোকে সিলিকনো ল'ব পাৰা ঠিক আছে এটা কি হ'ব ইয়াক আমি কি কৰিব লাগে ইয়াৰ পৰা আমি পিওৰ সেমিকন্ডাক্টৰটোৰ পৰা যদি আমি কি কৰিবলৈ হয় কাৰেন্ট কন্ডাক্ট কৰিবলৈ হয় তেতিয়া কি কৰিব লাগিব হিট দিব লাগিব হিট দিলে কি হ'ব আমাৰ ইয়াৰ পৰা এনেকৈ ইলেক্ট্ৰনটো ফ্ৰী হয় ঠিক আছে কেতিয়া আমাৰ হিট দিলে হল এটা কি হ'ব আমি ইয়াক সেই কাৰণে কি কৰিব লাগিব হিট নিদিয়াকে আমি চাম যে কি ইয়াক আমি কন্ডাক্ট কৰিব পাৰিম না মানে কি ইয়াক আমি কম এনাৰ্জি দি কন্ডাক্ট কৰিব পাৰিম না আমি চাম ঠিক আছে আৰু সেই কাৰণে কি কৰিলে ইয়াত আমাৰ এন টাইপ সেমিকন্ডাক্টৰ কি কৰিলে পেন্টাভেলেন্ট ইম্পিউৰিটি ইউজ কৰিলে আৰু সেই কাৰণে আমি ফৰ এক্সাম্পল লৈ লওঁ আৰ্ছেনিকটোকে ঠিক আছে ইয়াৰ আমাৰ হৈছে 33 এটমিক নাম্বাৰ হল সেই কাৰণে কি হ'ব আমাৰ 2 8 18 5 ঠিক আছে মানে কি হ'ব এতিয়া আমাৰ যে এটো ইয়াত আমি কি কৰিম আৰ্ছেনিকৰ এটা হেৰি এটম ইয়াত আমি লগাই দিম ঠিক আছে মানে কি হ'ব এতিয়া আমাৰ ইয়াত আমি কি ইউজ কৰিম আৰ্ছেনিক ইউজ কৰিম হল 1 2 3 4 ঠিক আছে ই কি কৰিব আমাৰ যেহেতু আৰ্ছেনিকৰ ভ্যালেন্সত কেইটা ইলেক্ট্ৰন থাকে আমাৰ ভ্যালেন্স ইলেক্ট্ৰন 5টা থাকে সেই কাৰণে কি কৰিব ইয়াৰ 4টা ইলেক্ট্ৰনে 4টা ভ্যালেন্স ইলেক্ট্ৰনে জাৰ্মেনিয়ামৰ লগত এনেদৰে কোভ্যালেন্ট বন্ড ফৰ্ম কৰিব ঠিক আছে আৰু কি হ'ব আমাৰ এটা ইলেক্ট্ৰন কি থাকিব ফ্ৰী হিচাপে থাকি যাব ঠিক আছে জাৰ্মেনিয়াম ঠিক নেকি এফালে কি হ'ব আমাৰ জাৰ্মেনিয়াম ঠিক এফালে কি হ'ব আমাৰ জাৰ্মেনিয়াম ঠিক আছে ই কি হ'ল আমাৰ ইয়াৰ 4টা ভ্যালেন্স ইলেক্ট্ৰনে কি কৰিব আমাৰ জাৰ্মেনিয়ামৰ 4টা ইলেক্ট্ৰনৰ লগত কি কৰিব কোভ্যালেন্ট বন্ড ফৰ্ম কৰিব আৰু কি হ'ব এটা আমাৰ ইলেক্ট্ৰন ফ্ৰী হিচাপে থাকি যাব ঠিক আছে যেহেতু কি আমাৰ আৰ্ছেনিকৰ বাকি গ্ৰুপ 15 এলিমেন্টৰ বাকি পেন্টাভেলেন্ট ইম্পিউৰিটিৰ ভ্যালেন্সত কেইটা থাকিব আমাৰ 5টা ইলেক্ট্ৰন থাকিব আৰু সেইকাৰণে কি হৈ গ'ল এটা আমাৰ ফ্ৰী ইলেক্ট্ৰন থাকি গ'ল ঠিক আছে এতিয়া আমি দেখিলো যে কি ইয়াক আমি হিট নিদিয়াকে কি হ'ল আমাৰ ইয়াক আমি ইম্পিউৰিটি এড কৰি ইয়াৰ পৰা আমি কি পালো ফ্ৰী ইলেক্ট্ৰন পাই গ'লো আৰু যদি কি কৰো ইয়াত আমি এটা ডাঙৰ এৰেঞ্জমেন্ট লওঁ তেতিয়া কি হ'ব আমি যিমানে ইয়াত কি কৰিম এই ডনৰ এটম কি কৰিম এড কৰি যাম হিমানে কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰনটো বাঢ়ি যাব আৰু সেইকাৰণে আমি কি লিখিব পাৰিম নাম্বাৰ অফ কি হ'ব আমাৰ ডনৰ এটম ডোপেন্ট এটম ডোপেন্ট ডনৰ এটম নহয় ডোপেন্ট হ'ব নাম্বাৰ অফ ডোপেন্ট এটম ইকুৱেল টু কি হ'ব আমাৰ নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰন ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰন সংখ্যা বেছি হ'ব আৰু লগতে কি হ'ব ইয়াত আমাৰ যেহেতু কি হোল নাথাকিব সেইকাৰণে কি হ'ব আমাৰ নাম্বাৰ অফ হোলটো কম হ'ব আৰু সেইকাৰণে আমি ইয়াত কি লিখিব পাৰিম দে ষ্টাৰ চিন্তা দি লিখি ল'বা ইয়াত আমাৰ কি হ'ব নাম্বাৰ অফ হোল ইজ কি হ'ব ভেৰি লেছ দেন নাম্বাৰ অফ ইলেক্ট্ৰন কাৰণ কেলে আমি ইয়াত কি ইউজ কৰিছোঁ পেন্টাভেলেন্ট ইম্পিউৰিটি ইউজ কৰিছোঁ য'ত কি থাকিব আমাৰ ভ্যালেন্স শেলত 5টা ইলেক্ট্ৰন থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ ই জাৰ্মেনিয়ামৰ 4টা ইলেক্ট্ৰনৰ লগত কি কৰিলে ই কোভ্যালেন্ট বন্ড ফৰ্ম কৰিলে আৰু লগত থাকি গ'ল কি এটা ফ্ৰী ইলেক্ট্ৰন আৰু যদি আমি ইয়াত কি কৰোঁ এটা ডাঙৰ এৰেঞ্জমেন্ট লওঁ তেতিয়া কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰন সংখ্যা বাঢ়ি যাব আৰু কি নাম্বাৰ অফ হোলৰ সংখ্যা নাই প্ৰায় হয়নে
সেইকাৰণে আমি কি লিখিব পাৰিম যে কি নাম্বাৰ অফ হোল ইজ ভেৰি ভেৰি গ্ৰেটাৰ লেছ দেন কি হ'ব আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন আৰু সেইকাৰণে কি হ'ব আমাৰ যে ইয়াত আমি কি লিখিব পাৰিম মেজৰিটি কি থাকিব আমাৰ ইলেক্ট্ৰন থাকিব ঠিক আছে আৰু মাইনৰিটি কি থাকিব মাইনৰিটি কি হ'ব আমাৰ মাইনৰিটি কি হ'ব আমাৰ হোল ঠিক আছে মানে কি মেজৰিটি মানে কি আমাৰ বেছি সংখ্যক কি আছে আমাৰ ইলেক্ট্ৰন আছে সেইকাৰণে কি হ'ব আমাৰ মেজৰিটিক আমি জানো যে কি ইলেক্ট্ৰনৰ হোলৰ কাৰণে কি হ'ব আমাৰ কাৰেণ্টটো ফ্লো হয় মানে কি হ'ব ইলেক্ট্ৰনৰ হোলটো কি হয় চাৰ্জ কেৰিয়াৰ হিচাপে বিহেভ কৰে আৰু সেইকাৰণে আমাৰ মেজৰিটি চাৰ্জ কেৰিয়াৰ কি হ'ব আমাৰ ইলেক্ট্ৰন হ'ব ইয়াত আৰু মাইনৰিটি কি হ'ব আমাৰ ইয়াত হোল হ'ব আৰু তোমালোকে মনত ৰাখিবা আমি ইয়াৰ আগত লিখিব থাকি গ'ল যে পি টাইপত কি হ'ব আমাৰ পি টাইপত আমাৰ মেজৰিটি কি হ'ব হোল হ'ব ঠিক আছে এইটো তোমালোকে লিখি ল'বা পি টাইপত মেজৰিটি চাৰ্জ কেৰিয়াৰ কি হ'ব আমাৰ হোল হ'ব আৰু মাইনৰিটি চাৰ্জ কেৰিয়াৰ কি হ'ব আমাৰ ইলেক্ট্ৰন হ'ব ঠিক আছে কাৰণ কেলে আমাৰ পি টাইপত হোলৰ কাৰণে কি হৈছিলে আমাৰ কাৰেণ্টটো কণ্ডাক্ট বা কি প্ৰডিউচ হৈছিলে কণ্ডাক্ট হৈছিলে ঠিক আছে আৰু সেইকাৰণে কি হ'ব মাইনৰিটি ইলেক্ট্ৰন হ'ল তোমালোকেতো পি টাইপত লিখি ল'বা হ'ল এতিয়া কি হ'ব আমাৰ ইয়াত আমি যিমানে কি কৰিম ইয়াৰ ক্ৰিষ্টেল যদি আমি বহাই দিওঁ মানে কি ইয়াৰ আমি যদি এৰেঞ্জমেণ্টটো যদি ডাঙৰ কৰি দিওঁ তেতিয়া কি হ'ব যিমানে আমি ইয়াত আমাৰ ড'পেন এটম দিম সিমানে কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰনটো আহি যাব আৰু সেইকাৰণে কি হ'ব ইয়াত যদি আমি কি কৰি দিওঁ এফালে পজিটিভ আৰু এফালে যদি নিগেটিভ দি দিওঁ তেতিয়া কি হ'ব এই ফ্ৰী ইলেক্ট্ৰনসমূহ মুভ কৰিব আৰু এই ফ্ৰী ইলেক্ট্ৰনসমূহ মুভ কৰাৰ কাৰণে কি হ'ব তাৰ অপজিটত এটা কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটো কিহৰ কাৰণে আহিব আমাৰ ফ্ৰী ইলেক্ট্ৰনৰ কাৰণে আহিব ঠিক আছে আৰু সেইকাৰণে আমি কি লিখিম যে কি আমাৰ এনেকুৱা ধৰণৰ বাকী এন টাইপ ছেমিকণ্ডাক্টৰ যিটো কাৰেণ্ট আহিব সেইটো কিহৰ কাৰণে আহিব আমাৰ আই ই মানে কি ফ্ৰী ইলেক্ট্ৰন কাৰেণ্ট আই ই বা কি লিখিব পাৰা তুমি ফ্ৰী ইলেক্ট্ৰন কাৰেণ্ট ইজ কি হ'ব আমাৰ প্ৰডিউচড ঠিক আছে আৰু যিহেতু ইয়াত কি নাই হোলটো নাই প্ৰায় নাই সেইকাৰণে কি হ'ব আমাৰ ইয়াত হোলটো প্ৰায় এটা বা দুটা কেতিয়াবা থাকিব পাৰে এটা দুটা ঠিক আছে মানে কি বহুত কম সংখ্যক থাকিলেও আৰু তেতিয়া কি হ'ব আমাৰ ইয়াত যিহেতু বেছিকৈ কি থাকিব ফ্ৰী ইলেক্ট্ৰন থাকিব সেইকাৰণে আমাৰ এই এন টাইপ ছেমিকণ্ডাক্টৰ যিটো আমাৰ কাৰেণ্ট থাকিব সেইটো আমাৰ আল্টিমেটলি কিহৰ কাৰণে প্ৰডিউচ হ'ব ফ্ৰী ইলেক্ট্ৰনৰ কাৰণে প্ৰডিউচ হ'ব আৰু সেইকাৰণে তাৰ কাৰেণ্টটোক আমি কি বুলি ক'ম আই ই বাকী ফ্ৰী ইলেক্ট্ৰন কাৰেণ্ট বুলি ক'ম ঠিক আছে লিখি লোৱা হ'ব তোমালোকেতো বুজি পালা এতিয়া আমি চাম যে কি আমি বেন থিয়ৰীৰ সহায়ত আমি এন টাইপ ছেমিকণ্ডাক্টৰটো কেনেকৈ বুজাম ঠিক আছে এতিয়া আমাৰ কি হ'ব আমাৰ আৰু এটা কথা তোমালোকে মনত ৰাখিবা আমাৰ এইটো কি হৈছে ফ্ৰী ইলেক্ট্ৰনটো আছে ফ্ৰী ইলেক্ট্ৰন মানে কি এটা ইলেক্ট্ৰন বেছি হৈছে মানে কি হ'ব এই ইলেক্ট্ৰনটো কি হ'ব আমাৰ দিব পাৰিব মানে কি হ'ব আমাৰ এই এটমটোক আমি কি বুলি ক'ম ডনৰ এটম বুলি ক'ম দেই সেইটো মনত ৰাখিবা তোমালোকে ডনৰ এটম কাৰণ কেলে যিহেতু কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰনটা ফ্ৰী হৈ আছে এই ফ্ৰী ইলেক্ট্ৰনটো কি বেলেগ এটাক দি দিব পাৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই এটমটোক ডনৰ এটম বুলি ক'ব আৰু তোমালোকে হেৰি কৰিবা যে পি টাইপ ছেমিকণ্ডাক্টৰ যিটো লিখিছিলা গেলিয়ামত তাত তোমালোকে কি লিখিবা একচেপ্টৰ এটম বুলি লিখিবা কাৰণ কেলে গেলিয়ামত কি আছিলে আমাৰ এটা ফ্ৰী ইলেক্ট্ৰন আছিলে ঠিক আছে সেইকাৰণে সেইটো তোমাক কি বুলি লিখি ল'বা গেলিয়ামটো তাত একচেপ্টৰ এটম বুলি লিখি ল'বা হ'ব হ'ল এইখিনি মোহাৰি দিওঁ এতিয়া আমি চাম যে কি বেন থিয়ৰীৰ সহায়ত আমি এন টাইপ ছেমিকণ্ডাক্টৰ কেনেদৰে ডিফাইন কৰোঁ ঠিক আছে হ'ব এইটো মোহাৰি দিছোঁ হ'ল বুজি পালা তোমালোকে গেলিয়ামৰ তাত লিখি ল'বা কি একচেপ্টৰ এটম দেই তোমালোকে মনত ৰাখিবা সেইটো যিহেতু কি সি একচেপ্ট কৰিব মানে কি তাত যিহেতু হোল আছে সি একচেপ্ট কৰিব মানে কি হপিঙৰ সহায়ত যিহেতু তাৰপৰা তাত কি হ'ব আমাৰ কাৰেণ্টটো প্ৰডিউচ হ'ব সেইকাৰণে যিহেতু ইলেক্ট্ৰনটো একচেপ্ট কৰে সেইকাৰণে কি হ'ব সি একচেপ্টৰ এটম হ'ব ঠিক আছে এতিয়া কি হ'ব আমাৰ বেন থিয়ৰীৰ সহায়ত লিখি লোৱা বেন থিয়ৰী কি হ'ব আমাৰ যেতিয়া আমি বেন থিয়ৰীত কি হয় জেনেৰেলি চাবলৈ গ'লে আমাৰ কি থাকে ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ড থাকে হয়নে ভেলেন্স বেণ্ড আৰু কি থাকিব কণ্ডাকশ্যন বেণ্ড থাকিব আৰু কি থাকিব এইটোতো হৈছে এনাৰ্জি বেণ্ড গেপ আৰু ইজি হৈছে কি বেণ্ড গেপ এনাৰ্জিটো ইয়াত থাকিব কি আমাৰ ইলেক্ট্ৰনসমূহ থাকিব ঠিক আছে আৰু এইটো কি হ'ব আমাৰ এনাৰ্জিটো ইনক্ৰিজ হ'ব ঠিক আছে আৰু কি হ'ব আমি যেতিয়া পিয়ৰ ছেমিকণ্ডাক্টৰ ডিছকাছ কৰিছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ যে আমাৰ তাত ইয়াত আমাৰ যদি কণ্ডাক্ট কৰাবলৈ হয় তেতিয়া আমি কি কৰিব লাগে যে সেই ইলেক্ট্ৰনসমূহক বেণ্ড গেপ এনাৰ্জি সমানৰ এনাৰ্জি দি কি কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈ এনেকৈ নিব লাগিব কণ্ডাকশ্যন বেণ্ডলৈ ফলত কি হ'ব আমাৰ ই কণ্ডাক্ট কৰিব ঠিক আছে এতিয়া কি হ'ব আমাৰ বেণ্ড থিয়ৰী মতে কি হ'ব আমাৰ এই এন টাইপ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত কি হ'ব আমি এই এন টাইপ ছেমিকণ্ডাক্টৰ পি টাইপ ছেমিকণ্ডাক্টৰ কেলৈ ব্যৱহাৰ কৰোঁ কাৰণ কেলৈ আমি যাতে কম এনাৰ্জি ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ আমি ইয়াত কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰোঁ হয়নে
সেইকাৰণে কি কৰিলে আমাৰ ইয়াত হ'ব ঠিক আছে এইটো কি হ'ব আমাৰ যে কণ্ডাকশ্যন বেণ্ড আৰু এইটো হ'ব কি আমাৰ ভেলেন্স বেণ্ড ঠিক আছে ইয়াত আমাৰ কি থাকিব যিসমূহ ইলেক্ট্ৰন কি হৈছে আমাৰ ইয়াত বন্ধ হৈ থাকিব সেইসমূহ থাকিব মানে কি কোভেলেন্ট বণ্ডত থকা ইলেক্ট্ৰনসমূহ ইয়াত থাকিব 3 4 5 6 7 8 ঠিক আছে আৰু কি হৈছে আমাৰ ইয়াত কি হৈছে এটা ফ্ৰী ইলেক্ট্ৰন বেলেগকৈ আছে দেখিছানে মানে কি হ'ব এটা আমাৰ ইলেক্ট্ৰন ফ্ৰী হৈ আছে ঠিক আছে আৰু এই ফ্ৰী ইলেক্ট্ৰনটোক আমি কম এনাৰ্জি দিয়াৰ কাৰণে কি হ'ব ই কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰা মানে কি কম এনাৰ্জি দিয়াৰ কাৰণে কি হ'ব ই এইফালে পজিটিভ ফালে মুভ কৰিব আৰু সেইকাৰণে কি হ'ব তাৰ অপজিট এটা কাৰেণ্টটো ফ্ল' হ'ব আৰু তাকে আমি কি বুলি কৈছিলোঁ ফ্ৰী ইলেক্ট্ৰন কাৰেণ্ট বুলি কৈছিলোঁ এতিয়া কি হ'ব আমাৰ এই বেণ্ড থিয়ৰী মতে কি কৰিলে যিটো আমাৰ ফ্ৰী ইলেক্ট্ৰনসমূহ আছিলে ইয়াক যদি আমি ডাঙৰকৈ এৰেঞ্জমেণ্ট যদি বনাই দিওঁ তেতিয়া কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰন সংখ্যাটো বাঢ়ি যাব মানে কি আমি ইয়াত হিট নিদিয়াকৈ কি পাইছোঁ ফ্ৰী ইলেক্ট্ৰন পাইছোঁ আৰু সেই ফ্ৰী ইলেক্ট্ৰনটো বুজাবলৈ এটা কি কৰিলে আমাৰ ইয়াত এটা এনাৰ্জি লেভেল ব্যৱহাৰ কৰিলে আৰু সেইটো আছিলে কি আমাৰ যে ডনৰ এনাৰ্জি লেভেল দেই সেইটো মনত ৰাখিবা মানে কি হ'ব আমাৰ এইডোখৰতে এটা এনাৰ্জি লেভেল ব্যৱহাৰ কৰিলে য'ত কি থাকিব অকল ইলেক্ট্ৰন থাকিব ঠিক আছে যিহেতু কি হয় আমাৰ ইলেক্ট্ৰনটো কণ্ডাকশ্যন বেণ্ডলৈ গ'লে কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰনসমূহে কেনেকৈ কণ্ডাক্ট কৰিব যেতিয়া আমাৰ ই কণ্ডাকশ্যন বেণ্ডলৈ যাব ঠিক আছে সেইকাৰণে কি কৰা হ'ব আমাৰ এই বেণ্ড থিয়ৰী মতে এন টাইপ ছেমি কণ্ডাক্টৰত থকা এই ফ্ৰী ইলেক্ট্ৰনসমূহ কি কৰা হয় কণ্ডাকশ্যন বেণ্ডৰ ওচৰত ৰখা হয় ঠিক আছে আৰু আমি ইটোত কি কৈছিলোঁ পি টাইপত যে আমি ভেলেন্স বেণ্ডৰ ওচৰত কি ৰাখিছিলোঁ হোলসমূহ ৰাখিছিলোঁ ঠিক আছে কাৰণ কেলৈ আমি জানো যে কি আমাৰ হোলসমূহে কেতিয়া কণ্ডাক্ট কৰিব বেণ্ড থিয়ৰী মতে আমাৰ হোলসমূহ ভেলেন্স বেণ্ডত থাকিলেহে কি কৰিব ই কণ্ডাক্ট কৰিব আৰু সেইকাৰণে কি কৰা হৈছিলে সেই আমাৰ এক্সট্ৰা যিখিনি কি আছিলে হোল আছিলে সেইখিনি আমাৰ ভেলেন্স বেণ্ডৰ ওচৰত ৰাখিছিলে আৰু সেইকাৰণে কি হৈছিলে ইলেক্ট্ৰনটো সেই হোলখিনিলৈ গুচি গৈছিলে ওচৰত থকা আৰু সেইকাৰণে কি হৈছিলে ভেলেন্স বেণ্ডত আমাৰ হোল প্ৰডিউচ হৈছিলে আৰু সেইকাৰণে কি হৈছিলে আমাৰ যিটো কাৰেণ্ট প্ৰডিউচ হৈছিলে সেইটো ভেলেন্স বেণ্ডতে হৈছিলে আৰু সেইকাৰণে কি হৈছিলে আমাৰ হোল কাৰেণ্টটো আহিছিলে আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু এইটো ফ্ৰী ইলেক্ট্ৰনৰ কথা কৈছে সেইকাৰণে কি হ'ব লাগিব ফ্ৰী ইলেক্ট্ৰনসমূহ সদায় কণ্ডাকশ্যন বেণ্ডলৈ যাব লাগিব আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু কম এনাৰ্জি পাই যাব লাগিব সেইকাৰণে আমাৰ যিখিনি এক্সট্ৰা ফ্ৰী ইলেক্ট্ৰন আছে সেইখিনি এই কণ্ডাকশ্যন বেণ্ডৰ ওচৰত এনেকৈ দেখুওৱা হয় আৰু এই লেভেলটো কি বুলি কোৱা হয় ডনৰ এনাৰ্জি লেভেল ঠিক আছে ইয়াক কি বুলি কোৱা হয় ডনৰ এনাৰ্জি লেভেল ঠিক আছে এতিয়া কি হ'ব সেইকাৰণে ইয়াক যদি আমি অকণমান এনাৰ্জি দি দিওঁ তেতিয়া কি হ'ব কম এনাৰ্জি দিয়াৰ লগে লগে কি হ'ব আমাৰ ইয়াক যদি আমি কি কৰি দিওঁ কম এনাৰ্জি এনেকৈ দি দিওঁ তেতিয়া কি হ'ব এই ইলেক্ট্ৰনসমূহ এই ভেলেন্স বেণ্ডলৈ মুভ কৰিব আৰু কি কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰিব আৰু তেতিয়া কি হ'ব এই ইলেক্ট্ৰনসমূহৰ কাৰণে কি হ'ব আমাৰ ই কণ্ডাক্ট কৰিব ঠিক আছে মানে কি হ'ব যিহেতু আমাৰ পিয়ৰ ছেমি কণ্ডাক্টৰত আমি ইয়াৰ পৰা ইয়ালৈ কি কৰোঁ ইলেক্ট্ৰনসমূহ ফ্ৰী কৰাই হিট দিওঁ বা কি এনাৰ্জি দি ইয়াৰ পৰা বণ্ডটো ভাঙি ফ্ৰী কৰা ইয়াৰ পায়গৈ মানে কি হ'ব আমাৰ বহুত এনাৰ্জি লাগিব টাইমো লাগিব আৰু সেইকাৰণে কি কৰা হয় আমাৰ এন টাইপ আৰু পি টাইপটো কেলৈ ইউজ কৰা হয় কাৰণ কেলৈ ইয়াত আমাৰ যাতে এনাৰ্জি বা কি হিটটো যদি কম লাগে আৰু টাইমটো কম লাগে সেইকাৰণে ইউজ কৰা হয় আৰু সেইকাৰণে কি হ'ল যিহেতু আমাৰ ইয়াত কি কৰিলে ইম্পিউৰিটি এড কৰিছিলে ইয়াত আমাৰ পেণ্টাভেলেণ্ট মানে কি হ'ব যিখিনি ফ্ৰী ইলেক্ট্ৰন থাকিব সেইখিনি কি কৰিব আমাৰ এই কণ্ডাকশ্যন বেণ্ডৰ ওচৰতে ৰাখি দিব এটা লেভেল হিচাপে ঠিক আছে আৰু তাক আমি কি বুলি ক'ম ডনৰ এনাৰ্জি লেভেল মানে কি হ'ব আমি কম এনাৰ্জি দিয়ে এই ইলেক্ট্ৰনসমূহক এই কণ্ডাকশ্যন বেণ্ডলৈ লৈ যাব পাৰিম আৰু ফলত কি হ'ব আমাৰ এই এন টাইপ ছেমি কণ্ডাক্টৰত কি কৰিব কাৰেণ্টটো কণ্ডাক্ট কৰিব ঠিক আছে সেইকাৰণে কি কৰা হ'ল ইয়াত আমাৰ এনেকৈ ডনৰ এনাৰ্জি লেভেলটো এইডোখৰত লোৱা হ'ল ঠিক আছে আৰু সেইকাৰণে কম এনাৰ্জি পোৱাৰ লগে লগে ই কি কৰিব ইয়াৰ পৰা ইয়ালৈ কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰিব মানে কি ডনৰ এনাৰ্জি লেভেলৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ এই ইলেক্ট্ৰনসমূহ মুভ কৰিব আৰু সেইকাৰণে কি হৈ যাব আমাৰ কাৰেণ্টটো কণ্ডাক্ট হৈ যাব ঠিক আছে এইটো আছিলে কি আমাৰ এন টাইপ ছেমি কণ্ডাক্টৰৰ বেণ্ড থিয়ৰীৰ কথা ঠিক আছে লিখিবা বুজি পাইছানে ইজি হয়নে চাবা তোমালোকে ভালকৈ ভিডিঅ'টো ঘৰত এবাৰ ঠিক আছে হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাত তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টাইপ অফ ছেমি কণ্ডাক্টৰৰ ওপৰত বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ